এই বম্বেত 2-3 বছৰ থকাৰ পাছত ৰিয়েলাইজ কৰিলোঁ যে যদি মই আল্টিমেটলি চিনেমা বনাব খোজোঁ দেন নিজেই কিবা এটা কৰিব লাগিব। না আছিল গডফাদাৰ, না আছিল ৰিচ ফাদাৰ। ষ্ট'নি যাৰ সমান জিমনাষ্টিক্স টাইপ কিক মাৰিব নোৱাৰোঁ। চ' সেইটো লেভেলৰ কাম মই কৰিবও নোৱাৰোঁ আৰু মই এক্সপেক্টো নকৰোঁ যে মই তেনেকুৱা ধৰণৰ কাম পাম। এক্টিংটো মোৰ কাৰণে এক্টিং ইটছেল্ফ ইজ গুৰু ফৰ মি। আগতে মই কৰ্পৰেট জগতত আছিলোঁ, 23 বছৰ কৰ্পৰেট চাকৰি কৰিছোঁ। কৰি অকস্মাতে এদিন এৰি দিলোঁ। তেওঁলোকে বাহিৰত থকা মানুহবিলাক বুলি ভাবিলেই হিন্দী ক'ব জানে, ইংৰাজী ক'ব জানে বুলি ভাবে। তেওঁলোকে ইমানখিনি বস্তু জানে। সকলোৰে কি হয়, এটা ইনবৰ্ণ ইগ' এটা থাকে, স্বাভিমান এটা থাকে। সেই স্বাভিমানটোক মাল্টিপ্লাই কৰি দিছে কিছুমান জ্ঞানে। প্ৰেম আৰু জীৱনৰ সংজ্ঞাটো যদি সোধো আপুনি কেনেধৰণে দিব? ছবি গৃহত আহি আছে 5 ছেপ্টেম্বৰত। প্লিজ আপোনালোকে হলত আহক, আহি পেলাই ফিল্মখন উপভোগ কৰক। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিশ্বনাথ বাজাৰৰ বিশেষ অনুষ্ঠান অন্তৰংগ। অন্তৰংগ অনুষ্ঠানত আমি বিশ্বনাথ চাৰিআলিৰ লগতে অসমৰ বিভিন্ন প্ৰতিভা তথা চিনাকি মুখসকলৰ লগত অন্তৰংগ আলাপ কৰাৰ চেষ্টা কৰোঁ। আৰু আজিৰ আমাৰ এই খণ্ডটিত আমাৰ লগত উপস্থিত আছে মুক্তি লাভ কৰিবলগীয়া অসমীয়া চলচ্চিত্ৰ লোকেল কমফু 3ৰ কলা কুশলীসকল। গতিকে পলম নকৰি আহক, আজি আমাৰ এই ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। লগতে আজি আমাৰ এই খণ্ডটিত সহযোগিতা আগবঢ়াইছে বিশ্বনাথ চাৰিআলি তথা অসমৰ বিখ্যাত সমীৰন্তি আছাম আৰু বিশ্বনাথ চাৰিআলিস্থিত হোটেল পেৰাডাইছে। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিশ্বনাথ বাজাৰৰ বিশেষ অনুষ্ঠান অন্তৰংগলৈ। আজি আমাৰ মাজত উপস্থিত আছে এনেকুৱা এখন অসমীয়া চলচ্চিত্ৰ, যিখন চলচ্চিত্ৰ হলত ৰিলিজ কৰাৰ পিছত নহয়, বিশেষকৈ পাইৰেট হোৱাৰ পিছত জনপ্ৰিয়তা লাভ কৰিছে। সেই ছবিখনৰ আঁৰৰ ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে। তেখেতসকলৰে সেই চলচ্চিত্ৰখনৰে তৃতীয়টি খণ্ড অৰ্থাৎ লোকেল কমফু 3 অহা 5 ছেপ্টেম্বৰ তাৰিখে ছবিগৃহলৈ আহি আছে আৰু আমি সেই ছবিখনৰ আঁৰত থকা ব্যক্তিসকলৰ লগত আজি কথা পাতিম। প্ৰথমতেই আমাৰ মাজত উপস্থিত আছে কেনিদা, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ কুশল। হয়, বাকী খবৰ ভালে আছে? খবৰ বৰ্তমানেতো খুব ভালে আছে, কাৰণ আমি গৌৰৱ হোটেলত ডব্বাই খাই আহিছোঁ। ডব্বাই খাইছে পুৰা। ফুড কোমাত আছোঁ আমি বৰ্তমানে। বাকী প্ৰচাৰৰ কাম চলি আছে বৰ্তমান? প্ৰচাৰ কাম চলি আছে, হয়। হয়, আৰু লোকেল কমফু আৰম্ভ হোৱাৰ আগতে আপুনি মুম্বাইত আছিলে, তো কাহিনীটো অলপ ক'ব নেকি? মুম্বাইত গৈছিলোঁ এক্টিং, ৰাইটিং আৰু ডিৰেকশ্যন কৰিবলৈ। যেতিয়া গৈছিলোঁ সেই সময়ত মোৰ লাক ভাল আছিল, কাৰণ ভাইটি অলৰেডি আছিল বম্বেত। এতিয়া বম্বেত নতুনকৈ যদি কোনোবাই যায় তেনেহ'লে আটাইতকৈ ডাঙৰ সমস্যাটো হয় থকাটো, কাৰণ তাত ভাড়া বহুত বেছি। আৰু ঘৰ বিচাৰি পালেও তুমি 6 মাহৰ ডিপজিট দিব লাগে, 6 মাহ ভাড়াৰ ডিপজিট দিব লাগে, এণ্ড এগ্ৰিমেণ্ট এইবিলাক বহুত ঝামেলা থাকে, বহুত বিচাৰিবলগীয়া হয় ঘৰ। কিন্তু মোৰ লাক ভাল, মই ৰেডিমেড ঘৰত সোমাই দিলোঁ, সেইটো এটা আছিল। তাৰপাছত এপ্ৰক্সিমেটলি 2 বছৰমান মই তাত সৰু সুৰা কাম কৰিলোঁ। এডভাৰটাইজমেণ্ট কেইটামানত এক্টিং কৰিলোঁ, এণ্ড 1-2 ফিল্মত এদিনীয়া কাম কৰিলোঁ। ফাটা পোষ্টাৰ নিকলা হিৰো, শাহিদ কাপুৰৰ চিনেমা, সেই চিনটো অফক'ৰ্চ নাই। চ' তেনেকেই আৰম্ভ হৈছিল জাৰ্ণিটো। এণ্ড এই বম্বেত 2-3 বছৰ থকাৰ পাছত ৰিয়েলাইজ কৰিলোঁ যে যদি মই আল্টিমেটলি চিনেমা বনাব খোজোঁ দেন নিজেই কিবা এটা কৰিব লাগিব। যিহেতু কোনো গডফাদাৰ নাই, না আছিল গডফাদাৰ, না আছিল ৰিচ ফাদাৰ। তাৰপিছত আপোনাৰ লোকেল কমফু ফিল্ম আকাৰে ওলোৱাৰ আগতে হোমমেড কমফু বুলি প্ৰথম ওলাইছিল ভিডিঅ'টো, হয়তো আপোনাৰ চেনেল সৰু সুৰা ভিডিঅ' কেইটামান কৰিছিলোঁ, হয়। তেতিয়া passionforcinema.com বুলি ৱেবছাইট এটা আছিল, তেওঁলোকে 1 minute ফিল্ম কম্পিটিশ্যন এটা অৰ্গেনাইজ কৰিছিল, আৰু সেই সময়তেই 3টামান সৰু সুৰাকৈ এণ্ট্ৰি পঠাইছিলোঁ। চ' সেইখিনিৰ পৰা অকণমান টেষ্ট এটা পালোঁ। প্ৰমিচিং মিনিট এৱাৰ্ড বুলিও এটা দিলে মোক সেইটো কম্পিটিশ্যনত। চ' যিটো সৰু সুৰা মেড ইন চাইনা ডিজিকেম আছিল সেই সময়ত, সেইটো লৈ পেলাই আমি সৰু সুৰা ফাইট চিন শ্বুট কৰিছিলোঁ গুৱাহাটীত। চ' উৎকল আৰু বিভাস সকলোৱে তেওঁলোকক এজ দুলু এণ্ড তানচিন বা বিভুদা চিনি পায়। চ' আমি 3জন ফ্ৰেণ্ডছ, কাৰণ আমি চবেই মোৰ মামাৰ পৰা মাৰ্চেল আৰ্টছ শিকিছোঁ। চ' আমি মিলি পেলাই ফাইট ভিডিঅ' কেইটামান বনাই ভাবিলোঁ যে অ'কে, এইটো আমি পাৰোঁ,
হয় চ' যদি ফুল ফিল্ম এখন বনাওঁ তেনেহ'লে 5-6টা ভাল ফাইট বনালে হয় আৰু মাজত ভাল ষ্টৰি কিবা এটা দিলে তেনেকে ফিল্ম এখন বনাব পাৰিম। আচ্ছা তাৰপিছত লোকেল কম্ফুটো বাৰু ওলাল লোকেল কম্ফু হলত কম দিনৰ কাৰণে চলিল হয়তো আমি মাত্ৰ 5 সপ্তাহ পালোঁ। আচ্ছা আচ্ছা হয় Yeah. তাৰপিছত 5 সপ্তাহ নহয় 5 দিন। 5 দিন আচ্ছা আচ্ছা তাৰপাছত ৰণবীৰ কাপুৰৰ বেচেৰাম আহি গৈছিল। আচ্ছা আচ্ছা তো পাঁচটা দিন চলিলে তাৰপিছত আপোনাৰ লাহেকে যেতিয়া ছবিখন পেন ড্ৰাইভে বা মেমৰিয়ে হেৰি হ'ল তাৰপিছত বিশেষকৈ চৰ্চা লাভ কৰিলে তাৰপিছত তেতিয়া চৰ্চা হোৱাৰ পিছত মনত অলপ সংকোচ লগা নাছিল নে ধৰক ইমান কষ্টৰে ফিল্মখন ৰিলিজ দিলোঁ ৰিলিজ হোৱাৰ পিছত হলত নচলিল কিন্তু তাৰপিছত ভালকৈ চলিল মানে চবৰ ডাইলগ ধৰক আমাৰ বিভাস দাৰে হওক বা বনি দাৰে হওক গোটেই ডাইলগ মানুহৰ মুখে মুখে ৰিয়েল লাইফতো ডাইলগখিনি কৈ থাকে তো সেইখিনিতে কিবা আক্ষেপ থাকি গ'ল নেকি যে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ নিৰ্মাণ কৰাটো তেতিয়া আমাৰ মাত্ৰ এটাই উদ্দেশ্য আছিল এটা শ্ব'কেছ হ'ব এই ফিল্মখন হয় যে এই ফিল্মখন আমি আনক দেখুৱাব পাৰিম যে আমি এইখিনি একশ্যন কৰিব পাৰোঁ এইখিনি কমেডি কৰিব পাৰোঁ এণ্ড চ' যদি কোনোবাই আৰু ইনভেষ্ট কৰিব খোজে তেনেহ'লে এইখিনি আমাৰ স্কিলছ হয়। আচ্ছা আচ্ছা চ' এইটো এটা শ্ব' ৰিল টাইপ আছিল অলমষ্ট ফিল্মখন। উম, চ' ফিল্মখন বনাই পেলাই ৰিলিজ কৰি পেলাই বম্বে উভতি গ'লোঁ তাৰপিছত বম্বেৰ পৰা যেতিয়া ঘূৰি আহিলোঁ এপ্ৰক্সিমেটলি মে বি 1 বছৰ 8 মাহ 10 মাহ তেনেকুৱা এটা গেপৰ পিছত তেতিয়া মই লাহে লাহে শুনা আৰম্ভ কৰিলোঁ যে চবৰে পেন ড্ৰাইভে লেপটপে ফিল্মখন বিয়পি গৈছে চ' সেইটো শুনি আচৰিত হ'লোঁ লাহে লাহে চবেই এই ডাইলগখিনি ইউজ কৰিছে বুলি এইটো শুনা পাইছোঁ সাংঘাতিক হেৰি আৰু মানুহে তাৰপিছত মোক চিনি পোৱা হ'ল ৰাস্তা ঘাটে নহয় আৰু মাজে মাজে কোনোবাই চিনি পায় চ' তেনেকে অফক'ৰ্ছ সেই মমেণ্টটো খুবেই ভাল আছিল আমাৰ কাৰণে এণ্ড ৰাইজক মই সদায় ডাঙৰ ধন্যবাদ কওঁ কাৰণ আমাক ইমান মৰম দিছে ইমান বছৰে লোকেল কুমফু আঁকোৱালি ল'লে লোকেল কুমফুটো বহুত পপুলাৰ হ'ল এণ্ড লোকেল উৎপাত বক্স অফিচ হিট হ'ল প্ৰথমবাৰ আমাৰ চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ যিখিনি ডাইলগখিনিৰ কথা ওলাইছে ধৰক ডাইলগখিনি প্ৰপাৰ স্ক্ৰিপ্ট আকাৰেই লিখা নে আড্ডাৰ মাজত সৃষ্টি হোৱা কথাবিলাককে তাত ফিল্মত ডাইলগৰ ৰূপ দিছে মিক্সাৰ এটা আছিল যিকোনো চিন শ্বুট কৰাৰ আগতে আমি অলৱেজ ৰিহাৰ্চ কৰোঁ আচ্ছা আচ্ছা হয় কেতিয়াবা অন দ্য স্পট কিছুমান বস্তু ওলাই যায় কিন্তু আমি অলৱেজ প্ৰিপেয়াৰ হৈ যাওঁ ভালকৈ ৰিহাৰ্চ কৰোঁ আৰু ৰিহাৰ্চেলৰ প্ৰচেছত আমি চাই লওঁ জমনি হৈছে নে নাই যদি জমিছে দেন ৱেল এণ্ড গুড এণ্ড যদি জমা নাই দেন আমি চেষ্টা কৰোঁ আৰু কেনেকৈ কি ইম্প্ৰুভ কৰিব পাৰি কামখিনি। বলিউডলৈ গ'ল বলিউডৰ কেনেকৈ যাবলৈ পালে বা অভিজ্ঞতাটো অলপ বলিউডত যাবলৈ ঢেৰ অডিশ্যন দিবলগীয়া হয় এণ্ড যদি কোনোবাই বিচাৰে বলিউডত কাম কৰিবলৈ দেন নিজৰ কিছুমান মানে নিজকে জনাটো উচিত ফাৰ্ষ্ট থিং এটাটো হ'ল যে যিকেইটা ছাপ'জ ল'ৰাই ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ যিকেইজন ল'ৰা ওখ পাখ বডি চডি থাকে অলপ ফেচৰ কাটটো ভাল অলপ হিৰ' টাইপ তেওঁলোকৰ কাৰণে অকণমান ইজিয়াৰ হ'ব কাম পাবলৈ এণ্ড যদি কাৰোবাৰ সেইকেইটা এট্ৰিবিউটছ নাই দেন তেওঁলোকৰ এক্টিং স্কিলছ খুবেই ভাল হ'ব লাগিব কাৰণ আজিকালি অডিশ্যন লয়েই সকলো ৰোলৰ কাৰণে চ' অডিশ্যন ভাল হ'লে তেতিয়া কাম পোৱাৰ চান্সেছ ইম্প্ৰুভ হৈ যায় এণ্ড লগতে অকণমান লাকো থাকে এণ্ড নেটৱৰ্কিং লাগে কাষ্টিং ডিৰেক্টৰজক আজিকালি ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকত ফ'ল' কৰি থ'ব লাগে যাতে যেতিয়া অডিশ্যন লয় যেতিয়া কাষ্টিং কল ওলায় তেতিয়া ঠিক টাইমত নিজৰ অডিশ্যনটো পঠাই দিব পাৰে বা দিব পাৰে। আচ্ছা আচ্ছা হয় আপুনি শেহতীয়াকৈ বলিউডত কৰা বুলি ক'লে শ্বাহৰুখ খানৰ লগত জৱানখন তো সেইখনৰ কৰাৰ পিছত আপোনাৰ জীৱনলৈ কিবা চেঞ্জেছ বা তেনেকুৱা অভিজ্ঞতা এটা আই থিংক চেঞ্জ আটাইতকৈ প্ৰবেবলি এটা বস্তু মই দেখিছোঁ যে মই শুনিছোঁ যে শ্বাহৰুখ খানৰ ইউনিটত শ্বাহৰুখ খানৰ শ্বুটিঙত হয় তেওঁ অলৱেজ চেষ্টা কৰে যে মহিলাসকলে ছেফ ফিল কৰক আচ্ছা আচ্ছা যেতিয়া কাৰোবাৰ শ্বুটিং দেৰিলৈকে হয় ৰাতিলৈকে হয় তেনে এটা মই শুনামতে আৰু তাত কালচাৰ এটা থাকে যে
চবেই ছেফলি গৈ পাইছে নাই সেইটো এটা এৱেৰনেছ এটা ৰাখে চ' সেই বস্তুটো আমিও কনচিয়াছলি অলপ ফ'ল' কৰিব চেষ্টা কৰোঁ যাতে আমাৰ ইউনিটত যদি কোনোবা ছোৱালী বা মহিলা থাকে তেওঁলোকৰ কাৰণেও এটা কণ্ডিউচিভ এটমছফিয়াৰ এটা থাকক সেই বস্তুটো প্ৰব্লেম আমি আৰু অলপ কনচিয়াছলি এপ্লাই কৰিব চেষ্টা কৰোঁ এণ্ড আৰু এটা বস্তু দেখিছোঁ মই তেওঁৰ লাইফত যি প্ৰব্লেমছ যি আহে অলৱেজ উইথ এ ষ্টইক মাইণ্ডছেট ফেচ কৰে কমপ্লেইন নকৰে যি ডিল কৰিব লাগে নিজে প্ৰাইভেটলি ডিল কৰি থাকে আচ্ছা আচ্ছা পাব্লিকৰ আগত সেইখিনি উলিয়াই নিদিয়ে চ' সেইখিনি বস্তু মই অলপ শিকিছোঁ বুলি ভাবোঁ আই থিংক আৰু ধৰক অসমীয়া চলচ্চিত্ৰ জগত যোনখন অসমীয়া চলচ্চিত্ৰ জগতত ক'বলৈ গ'লে আপোনালোকৰ যোনটো লোকেল কম্ফুটোৰ পৰাই এটা নতুন হেৰি এটা আহিল বুলি ক'ব পাৰি তো অসমীয়া চলচ্চিত্ৰ আৰু বলিউড বা আপোনাৰ চাউথৰ ইণ্ডাষ্ট্ৰিটোৰ লগত আপুনি যদি তুলনা কৰে বা আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোৱে কি শিকিবলগীয়া আছে বা তেখেতসকলৰ পৰা আমি কি গ্ৰহণ কৰিবলগীয়া আছে বুলি ভাবে আই থিংক মেইনলি ফাৰ্ষ্ট থিং আমি শিকিব লাগে স্ক্ৰিপ্টিং একচুৱেলি মেইন বস্তুটো ফিল্মৰ আৰম্ভণি হয় স্ক্ৰিপ্টৰ পৰা চ' ষ্টৰি এটা কনষ্ট্ৰাকশ্যন কেনেকৈ হয় ষ্টৰি ফ্ল'টো কেনেকৈ হ'ব লাগে কেৰেক্টাৰ কেইটাৰ সন্মুখত কি অবষ্টেকলছ আহে কেনেকৈ ৰিজল্ভ হয় প্ৰব্লেমখিনি সেই বস্তুটো জানিব লাগে মোৰ জীৱনত কি হ'ল মোৰ কাৰ লগত কি ব্ৰেকআপ হ'ল সেইটোৰ ওপৰত ষ্টৰি বনাই চিনেমা বনাই লাভ নাই যদি কাৰোবাৰ লগত ব্ৰেকআপ হৈছে তেনেহ'লে কিবা এটা এপিক লেভেলত ব্ৰেকআপ হ'ব লাগিব তেতিয়া সেইটোৰ ওপৰত চিনেমা বনাব লাগে চ' এতিয়া যদি মই এক্সাম্পল দিবলৈ যাওঁ বিদুৰ ভাই এটা ফেণ্টাষ্টিক এক্সাম্পল অফ এটা ষ্টৰি যিটো একেবাৰে আমাৰেই জীৱনৰ আমাৰেই যিখিনি পৰিস্থিতি আছে বৰ্তমানৰ আমাৰেই লাইফৰ আমাৰেই জীৱনৰ একদম কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যন আছে গোটেই ষ্টৰিটো এনেকুৱা এইটো কাহিনীটো এনেকুৱা নহয় যে এইটো অকল চাউথ কোৰিয়াত হ'ব পাৰে একদম অসমৰে কাহিনী হয় আই থিংক সেইকাৰণে মানুহে ভাল পাইছে এণ্ড অলছ' ষ্টৰিত যিটো ফ্ল' আছে আৰু যিটো পইণ্টত এজ এন অডিয়েঞ্চ আমি ইম'শ্যনকেইটা ফিল কৰোঁ সেইখিনি ইম'শ্যন সুব্ৰতে একদম এজ এ ডাইৰেক্টৰ ধুনীয়াকৈ উলিয়াব পাৰিছে চ' এই বিদুৰ ভাই আৰু ৰঘুপতিৰ নিচিনা চিনেমা যিমানেই হিট হয় সিমানে আমাৰ অভাৰঅল ইণ্ডাষ্ট্ৰী বাঢ়িব আৰু আনৰ লগত টক্কৰো দিব পাৰিব চ' শিকিবলগীয়াতো য়েছ সেইখিনি বস্তু আছেই বাট মই এইটোও কওঁ যে আমাৰো অলৰেডি এতিয়া মানুহ আছে যিসকলে সেইকেইটা স্কিলছ অলৰেডি জানে আমাৰ মানে সমাজত ধৰক তেনেকুৱা প্ৰতিভা বহুত আছে যোনে এক্টিঙৰ দিশত চাব বিচাৰে বা ইণ্ডাষ্ট্ৰিটোত খোজ দিব বিচাৰে তেখেতসকলে যদি সেই ফিল্ডটোলৈ যাব বিচাৰে তেনেহ'লে কেনেধৰণে নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব অসমত একজেক্টলি আজিকালি ঢেৰ মিডিয়া আছে আজিকালি ইউটিউব চেনেলছ আছে OTTs আছে চ' যদি কোনোবাই পাৰ্চিষ্টেণ্টলি অডিশ্যন দি থাকে মানুহক লগ কৰি থাকে আল্টিমেটলি ক'ৰবাত না ক'ৰবাত কোনোবা এটা চান্স পায়ে যাব কিন্তু নিজৰ ফালৰ পৰাও ৰেডি হ'ব লাগিব আচ্ছা মই ঢেৰ মানুহ দেখিছোঁ যিয়ে নিজকে খুব ভাল এক্টৰ বা ভাল গায়ক বুলি ভাবে কিন্তু একেবাৰেই নহয় তেওঁলোক ভাল এক্টৰ ভাল গায়ক অকল নিজৰ মনতহে হয় লাইক বাথৰুম ছিংগাৰ চ' সেইটো অলপ নিজৰ এটা ৰিয়েলিটি চেক এটা হ'ব লাগে যে একজেক্টলি কিমানলৈকে মানুহ এজন নিজেই কেপেবল এতিয়া এক্সাম্পল যদি মই দিবলৈ যাওঁ মই সৰুৰে পৰা মাৰ্চেল আৰ্টছ কৰি আহিছোঁ এতিয়া মই সদায় প্ৰেক্টিছ কৰোঁ কিক চিক মাৰিব পাৰোঁ কেইটামান কিন্তু মই টনিজাৰ সমান জিমনাষ্টিক্স টাইপ কিক মাৰিব নোৱাৰোঁ চ' সেইটো লেভেলৰ কাম মই কৰিবও নোৱাৰোঁ আৰু মই এক্সপেক্টো নকৰোঁ যে মই তেনেকুৱা ধৰণৰ কাম পাম চ' মই জানো যে এইখিনিয়ে মোৰ লেভেল এইখিনিয়ে মোৰ লিমিট এণ্ড মই নিজকে ইম্প্ৰুভ কৰিব ট্ৰাই কৰি থাকিম বাট মই এই জিমনাষ্টিক্স মৰাৰ বয়স গ'ল আৰু সেইটো মই জানো চ' চবেই নিজৰ ষ্ট্ৰেংথছ এণ্ড উইকনেছেছ জানিব লাগে লোকেল কম্ফুটো ধৰক মাৰ্চিয়েল আৰ্টৰ লগত ৰিলেটেড মুভি হয় ত' শ্বুটিঙৰ সময়ত তেনেকৈ মাৰ চাৰ খোৱা থাকিব নিশ্চয়
ধৰক চ' আমি অলৱেজ ছেফটিক বহুত প্ৰায়ৰিটি দিওঁ হয় অকল এবাৰ কাৰোবাৰ নাকত আঁঠু লাগিছিল আচ্ছা তাৰ আচ্ছা বাহিৰে আৰু কাৰো একো ইনজুৰি হোৱা নাই আচ্ছা আচ্ছা এণ্ড অলছ' কোনে কাৰ লগত ফাইট কৰে সেই হিচাপতেও একশ্যনত জোৰটো দিয়া যায় এতিয়া ফৰ এক্সাম্পল যদি মই মামা বা উৎকল বা মন্টুৰ লগত ফাইট কৰোঁ মই সিহঁতৰ সমান ষ্ট্ৰং নহয় মোৰ হাড্ডি ইমান টান নহয় চ' তেওঁলোকে অকণমান জোৰটো কমাই পেলাই ফাইটিংখিনি কৰে আচ্ছা আচ্ছা এতিয়া উৎকল আৰু মন্টু ফৰ এক্সাম্পল সিহঁত দুটাৰ মাজত ফাইট আছে দুটাই ছুপাৰ টাফ দুজনৰ হাড্ডি ছুপাৰ টান সিহঁতে নিশ্চিন্ত হৈ কৰিব পাৰে ই ভাল ফ'ৰ্চত লাট মাৰিব পাৰে ই ভাল ফ'ৰ্চত ৰখাব পাৰে চ' তেনেকৈ সিহঁতৰ মাজত সেই ফাইটিঙৰ কেমিষ্ট্ৰিটো ধুনীয়া হৈ যায় হয় অফক'ৰ্ছ এইটো ক'ব লাগিব যে উৎকল আৰু মন্টুৰ যিটো ক্লাইমেক্সত ফাইট আছে সেইটোৰ পিছদিনা আমি মন্টুৰ ফটো এটা তুলিছোঁ তাৰ হাতৰ গুটি গুটি ফুলি আছে ক'লা নীলা তো মাৰ্চিয়েল আৰ্টটোৰ লগত জড়িত হ'ল বাৰু কিন্তু আমাৰ মোৰ যদি ভুল হোৱা নাই চিনেমাখনৰ লগত আমাৰ হয়তো বিশ্বনাথ চাৰিআলিৰো এগৰাকী জড়িত আছে Yes. অদ্ৰিতা পৰাশৰ হয় ত' তেখেতৰ কাষ্টিং কেনেকে হ'ল বা তেখেতক কেনেকুৱা ধৰণৰ অভিনয়ত দেখিব পাব দেউতাও আছে এণ্ড অনমোলো আছে অনমোল দাও আছে Yes. অনমোল দাও আছে হয় Yeah. চ' অনমোলক মই গোলাইচুৰৰ ছেটত পাইছিলোঁ ফাৰ্ষ্ট আচ্ছা, আচ্ছা। খুবেই চিনচিয়াৰ ল'ৰা এণ্ড ডিৰেক্টৰৰ লগত কোনোবা এজন লাগে যাৰ মাথাত বস্তুখিনি অলপ চিজিল হৈ থাকে যে নেক্সট আমি এইটো কৰিব লাগে এই এক্টৰজন 2টা বজাত আহি পাব তাৰপাছত আমাৰ হাতত 2 ঘণ্টাত থাকিব এইখিনি আমি কৰিব লাগে আৰু তাৰপিছত কালি এইখিনি লাগে আচ্ছা আচ্ছা তেনেকুৱা মানুহ এজন লাগে মনত পেলাই থাকিবলৈ হয় চ' অনমোল খুবেই ভাল এই ক্ষেত্ৰত প্লাছ আমাৰ নাম্বাৰ 1 আণ্ডাৰ 18 ডন বঞ্জৰ যিটো নতুন গান আছে আই এম গন গিভ ধুলাই অনমোলে সেই গানটো লিখিছে আচ্ছা গিভ ইউ ধুলাই গানটো আই এম গন গিভ ইউ ধুলাই গানটো আচ্ছা আচ্ছা অনমোল দাৰ লিৰিক্স য়েছ এণ্ড দেন আদ্ৰিতাক মই প্ৰথম দেখিলোঁ হেভি বাজেটৰ শ্বৰ্ট ফিল্ম এখনত আচ্ছা আচ্ছা তুমি মানে তই তাৰ এক্টিংটো তাত খুব ভাল লাগিল খুবেই নেচাৰেল এণ্ড সেই শ্বৰ্ট ফিল্মখনেই চাই মই ভাবিলোঁ যে এদিন আদ্ৰিতাক কাষ্ট কৰিব লাগিব এণ্ড দেন ফাইনেলি ৰিল ড্ৰামাৰ ছিৰিজ এখন আছিল তোমাৰ অপেক্ষাত তোমাৰ মই ডাইৰেক্ট অপেক্ষাত, কৰিছিলোঁ হয়। ৰোমেণ্টিক কমেডি তাতো মই আদ্ৰিতাক কাষ্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ বাট আল্টিমেটলি ৰিল ড্ৰামাক এগৰাকী আৰু এষ্টাব্লিছড ফেচ লাগিছিল হয় চ' সেইটো নহ'লগৈ ফাইনেলি লোকেল কুংফু 3 যেতিয়া চান্স পাই গ'লোঁ অকণমান একশ্যনৰো প্ৰয়োজন আছিল চ' আদ্ৰিতাই ৰেগুলাৰলি আহিলে আৰু ফাইটিঙৰ ট্ৰেইনিঙো ল'লে তাই ফাইটিঙৰ ট্ৰেইনটো Yes, ল'বলগীয়া হৈছে হয়। হয় এণ্ড তাই খুবেই চিনচিয়াৰ চব ক্ষেত্ৰতে এণ্ড আই এম ভেৰি হেপী যে তাইক আমি ভাল ৰোল এটা দিব পাৰিছোঁ আচ্ছা আচ্ছা হয় লোকেল কম্ফু প্ৰথমতে লোকেল উৎপাত তাৰপিছত ধৰক হেভি বাজেটতো ভালে সংখ্যক ভিডিঅ' ফেমাছ এতিয়া লোকেল কম্ফু 3 লোকেল কম্ফু 3ত ৰাইজে কেনেধৰণৰ মনোৰঞ্জন পাব বা লোকেল কুংফু 3ত আমি গোটেইখিনি বস্তু নেক্সট লেভেল উঠাব চেষ্টা কৰিছোঁ প্ৰডাকশ্যন ভেলিউ একশ্যন এণ্ড গোটেইখিনি মছলা দিছোঁ লোকেল কুংফু 3ত ৰোমেন্স ড্ৰামা একশ্যন ট্ৰেজেডি এণ্ড অফক'ৰ্ছ কমেডি গোটেইখিনি এলিমেণ্টছ পাব চ' আই থিংক এটা কমপ্লিট ফেমিলি এণ্টাৰটেইনাৰ হ'ব হয় সৰু ল'ৰা ছোৱালীৰ পৰা আইতা ককা সকলোৱে চাব পাৰিব আৰু লোকেল কম্ফু আপোনাৰ শ্বুটিংটো 1 লাখ টকাত বুলি শুনিব পাৰিছোঁ ধৰক আগতে ইণ্টাৰভিউবিলাকত শুনিব পাৰিছোঁ তাৰপিছত লোকেল উৎপাতৰ সময়ত তেনেধৰণে ক্ৰাউড ফাণ্ডিং এটাও হয়। হেৰি কৰা হৈছিলে তো এইবাৰ এইখনত প্ৰডিউচাৰৰ ক্ষেত্ৰত বা তেনেকৈ প্ৰডিউচাৰ পোৱাৰ ক্ষেত্ৰত কিবা অসুবিধা বা কেনেধৰণে হেৰি কৰিলে অসুবিধাটো এতিয়ালৈকে হোৱা নাই কাৰণ যাৰ পৰা ধাৰ লৈছোঁ মই তেওঁৰ ঘৰতেই থাকোঁ মানে মোৰ আচ্ছা। ৱাইফ আচ্ছা এণ্ড হোপফুলি ফিল্মখনে পইচাখিনি ৰিকাভাৰ কৰিব আৰু মই ধাৰখিনি ঘূৰাই দিব পাৰিম নহ'লে মই ৰাস্তাত আহি যাব লাগিব হোম মিনিষ্ট্ৰী আৰু এটা কুৱেশ্যন মানে কি ধৰক ক্ৰাউড ফাণ্ডিং কৰিও যে চিনেমা এখন বনাব পাৰি
বা ৰাইজে যে সেই চিনেমাখনক আদৰি ল'ব আৰু ক্ৰাউড ফাণ্ডিঙৰ পৰা যে কিবা এটা হ'লেও আহিব, সেই ধাৰণাটো ক'ৰ পৰা আহিল বা ক্ৰাউড ফাণ্ডিঙৰ পৰা পোৱা টকাখিনিয়ে কিমান দূৰ সহায়ক হ'ল? ক্ৰাউড ফাণ্ডিং দুটা বা তিনিটা কণ্ডিশ্যন আছে। আচ্ছা আচ্ছা এটাটো হ'ল যে তোমাৰ অলৰেডি ধনী ধনী বন্ধু বা ৰিলেটিভছ থাকিব লাগিব হয় আৰু ক্ৰাউড ফাণ্ডিং কৰি পেলাই জাষ্ট তেওঁলোকৰ কাৰণে এটা ফৰ্মেল মিনছ এটা হ'ব যে এইখিনিত পইচা ঢালি দিয়ক আমাৰ প্ৰজেক্ট ছাপোৰ্ট কৰিবলৈ। সেইটো হ'ল নম্বৰ 1। নম্বৰ 3 হ'ল যদি কিবা এটা একদম নিচ প্ৰডাক্ট কোনোবাই বনাই আছে, ফৰ এক্সাম্পল এটা ছুপাৰ শ্ল' মোশ্যন কেমেৰা। আচ্ছা আচ্ছা এনেই যিবিলাক ছুপাৰ শ্ল' মোশ্যন কেমেৰা আছে ফেণ্টম সেইবিলাকৰ কোটি কোটিৰ ওপৰত দাম। চ' কোনোবাই ক্ৰাউড ফাণ্ড কৰি পেলাই এটা কম দামৰ ছুপাৰ শ্ল' মোশ্যন কেমেৰা বনালে, আচ্ছা আচ্ছা সেইটো হ'ল এটা কমপ্লিটলি নিচ প্ৰডাক্ট। তাৰপিছত ছেকেণ্ড অপশ্যনটো হ'ল যে যদি কাৰোবাৰ অলৰেডি এক্সিষ্টিং ফেন বেজ আছে। আমাৰ অলৰেডি লোকেল কুংফু 1ৰ কাৰণে ধেৰ মানুহ আমাক ভাল পায় এণ্ড আমাক ছাপোৰ্ট কৰিবলৈ ৰেডি আছিল কাৰণে লোকেল কুংফু 2ৰ ক্ৰাউড ফাণ্ডিং কেম্পেইনটো ছাকচেছফুল হ'ল। ছেম উইথ লোকেল উৎপাত। যদি কোনোবাই কমপ্লিটলি ব্ৰেণ্ড নিউ পাৰ্চনে ক্ৰাউড ফাণ্ডিং কৰিবলৈ চেষ্টা কৰে, সেইটো ডিপাৰ্টমেণ্টত অকণমান টান হৈ যায় হয় যদি অলৰেডি কোনোবাই চিনি নাপায়। হয় যিয়ে নহওক অসমীয়া চলচ্চিত্ৰ ধাৰাটোত আপোনাৰ লোকেল কমফু বা ইনস্পেক্টৰ ইনস্পেক্টৰ বড়ো, ছাছপেণ্ডেড সেইখন ইনস্পেক্টৰ আছিলে। বড়ো। তাৰপিছতে এইকেইখনে নতুন দিশেই সূচনা কৰিছে বুলি ক'ব পাৰি আৰু আশা কৰিছোঁ আপোনালোকৰ এই চলচ্চিত্ৰখন সফল হ'ব। ৰাইজৰ মনত যেনেকৈ লোকেল উৎপাত সোমাইছিলে বা লোকেল কমফু যেনেকৈ ৰাইজৰ মনত সোমাইছে, ঠিক এইদৰে এই চলচ্চিত্ৰখনেও বহুত দূৰ আগুৱাই যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু আশা ৰাখিছোঁ আপুনি নিজৰ ঘৰত ৱাইফক টকাখিনি ঘূৰাই দিব পাৰে। য়েছ য়েছ। আৰু আপোনাক এইখিনিতে অলপ প্ৰেছ দিছোঁ। হয় Thank থেংক ইউ। হয় এইবাৰ আমাৰ মাজত আছে আপোনালোকৰ খুব চিনাকি মুখ, অসমীয়া চলচ্চিত্ৰৰ লগত এখন চিনাকি মুখ, বিভূতি দা। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু লোকেল কম্ফুখনত আপুনি নাছিলে, লোকেল কম্ফু 2ৰ পৰা তোৰ পৰা লোকেল উৎপাত, উৎপাত হয় তাৰপিছত লোকেল কুংফু 3 3 কেনিৰ লগত জড়িত হৈ আছো হয় মই তেতিয়াৰ পৰা। হয় আৰু যিটো কাৰণে মই ধন্য মানিছোঁ, নিজে মানুহটো এটা মই হাঁহি ফূৰ্তি কৰি ভাল পাওঁ। আৰু সেয়েহে কেনিয়ে যেতিয়াই মোক লোকেল কুংফু 2ৰ কাৰণে ক'লে হয় মই বৰ আনন্দ পালোঁ। মই সচৰাচৰ কৰি থকা কেৰেক্টাৰৰ পৰা অকণমান পৃথক, কিন্তু কৰি খুব ভাল পোৱা কেৰেক্টাৰ। হয় আপোনাৰ অভিনয়ৰ যোনটো যাত্ৰা, অভিনয় জগতখনলৈ, সেই যাত্ৰাটো কেনেধৰণে হ'ল? যাত্ৰাটো কোনো ভাবি চিন্তি কৰা যাত্ৰা নহয়, ডিফল্ট অকস্মাতে হৈ যোৱা এটা যাত্ৰা। আচ্ছা আচ্ছা আৰু কেতিয়াবা কি হয়, যেনেকে এজন শিষ্যই বিচাৰি থাকিলেও গুৰু নাপায় আৰু গুৰুৱে যেনেকে বিচাৰি থাকিলেও শিষ্য এজন নাপায়, ঠিক তেনেকে অকস্মাতে মই এই এক্টিং লাইনত আহিলোঁ, এই চিনেমাৰ লাইনত আহিলোঁ। এক্টিংটো মই অকস্মাতে পোৱা, সেয়েহে এক্টিংটো মোৰ কাৰণে এক্টিং ইটছেল্ফ ইজ গুৰু ফৰ মি। পটককৈ পোৱা বস্তু এটা, আৰু খুব ৰেচপেক্টফুলি মই লওঁ এক্টিঙক। তেনেকেই অহা। আগতে মই কৰ্পৰেট জগতত আছিলোঁ, 23 বছৰ কৰ্পৰেট চাকৰি কৰিছোঁ। কৰি অকস্মাতে এদিন এৰি দিলোঁ। তাৰ আগতে সৰু সুৰাকৈ কিবা কিবি লগৰবিলাকে দূৰদৰ্শনৰ কাম কিছুমানত কয়। মই তাৰমানে অলপ দিন বাহিৰত আছিলোঁ অসমৰ। তেওঁলোকে বাহিৰত থকা মানুহবিলাক বুলি ভাবিলেই হিন্দী ক'ব জানে, ইংৰাজী ক'ব জানে বুলি ভাবে। আৰু সেয়েহে মোক কয়, তইতো পাৰিবি হিন্দী ইংলিছ ক'বলৈ, আমাৰ 2খনমান চিৰিয়েল আছে কৰ। আচ্ছা আচ্ছা মই ক'লোঁ শনিবাৰ দেওবাৰ হ'লে আৰু ৰাতি হ'লে মই কৰিম, আচ্ছা আচ্ছা যদি হয় অফিচ ছুটি কৰি নকৰোঁ। তেওঁলোকে সেইটোতে মানে হ'ব দে, তোৰ অকণমানহে, তইতো এক্টৰ নহয়, হ'ব দে অলপ অলপ কৰিবি, হ'ব দে। মই ক'লোঁ হ'ব দে বুলি কওঁতে তেনেকৈ লাহে লাহে মানুহে চিনি পোৱা হ'ল। আৰু এদিন বৰ সাহস কৰি চাকৰি বাকৰি সাং কৰি মই বোলো এইটোকে কৰিম বুলি লাগি গ'ল। সেই কৰ্পৰেট জবৰ পৰা অভিনয় জগতলৈ আহিলে, তো ফাইনেন্সিয়েলি অলপ কিবা ধৰক পৰিয়ালৰ ডেকা মানুহ যিহেতু অকস্মাতে এটা চেঞ্জ হয়, অকস্মাতে এটা চেঞ্জ হয়। কিন্তু আমি নজনাকে কেতিয়াবা কি হয়, পইচাৰ পিছফালে দৌৰি ফুৰিলে আমি নজনাকে কিছুমান বেয়া বস্তুৱে
সংগ দিয়ে তাৰমানে আমি পইচা ঘটিবলৈ বহুত সময় মইতো কৰ্পৰেট জগতত আছিলোঁ নহয় হয়, আমি বহুত সময় খৰচ কৰিবলগীয়া হয় বহুতৰ কথা শুনিবলগীয়া হয় বহুত প্ৰেছাৰ ল'বলগীয়া হয় হয়। তেনে ক্ষেত্ৰত কি হয় বহুত বেছি পইচা হাবিয়াস কৰি সেইবিলাকে কৰি থাকিম বুলি ক'লে কিছুমান মানুহৰ যি চিৰিয়াছলি লয় নিজৰ কামটোক হয়। তেওঁলোকে অকণমান নৰ্মেলৰ পৰা অকণমান বাহিৰ হৈ যায় তেওঁলোকৰ শৰীৰত অকণমান কিছুমান ব্যাঘাত হয় কিছুমান ক্ষেত্ৰত আৰু সেই তেতিয়াই মই বুজিলোঁ যে এই কিছুমান ডাঙৰ মানুহে কয় যে মানি ইজ নট এভৰিথিং হয়। তেতিয়া মই বুজিলোঁ য়েছ মানি ইজ নট এভৰিথিং মানিৰ বাহিৰৰ এনেকুৱা কিছুমান কথা আছে যিবিলাক কৰি ভাল পোৱা কাম কৰিলে মানুহে নজনাকে আকৌ সেই সুস্থতাটো মানুহৰ ঘূৰি আহে হয়। আৰু সেই বস্তুটো মই উপলব্ধি কৰিলোঁ আৰু সেই বস্তুটো উপলব্ধি কৰাৰ কাৰণে আজি মই ভেৰি প্ৰাউডলি ক'ব পাৰোঁ গৰ্বৰে ক'ব পাৰোঁ যে অভিনয় জগতখনে মোক মই নোপোৱা বস্তু কিছুমান দিলে আৰু সবাতোতকৈ ডাঙৰ বস্তু কি দিলে যে মই কোনো দিন জীৱনত চিনি নাপাবলগীয়া মানুহৰ দাদা ভালে আছেনে ৰাস্তাই ঘাটে সেই মানুহে, বস্তুটো হয়। পৃথিৱীত অতি ডাঙৰ বস্তু আৰু সেইটোক মই খুব সন্মান কৰোঁ আৰু সেইকাৰণে মানুহৰ লগত চিনাকি কৰি দিছে অভিনয় মোৰ কাৰণে এতিয়া হয়। সৰ্বকৃষ্ট আৰু অভিনয় নকৰাহেঁতেন হয়তো মই আজি এই পডকাষ্টত বহি নাথাকিলোঁ হয় হয়। আপুনি ক'লেই যিহেতু ৰাস্তাত পালে ধৰক অচিনাকি মানুহ এজনে যেতিয়া মাতে তেতিয়া মনটো নিজৰে ভাল লাগে তেনেকুৱা এটা ফেন মুমেণ্ট আপোনাৰ মনত আছে যোনটো ধৰক তেনেকুৱা এটা ফেন মুমেণ্টৰ কথা ক'ব নেকি? অগণন ফেন মুভমেণ্ট আছে মই একদম ফ্ৰেছ হৈ থকা এটা ফেন মুভমেণ্ট কওঁ হয়। গ্ৰেজুৱেশ্যনৰ ছেকেণ্ড ছেমিষ্টাৰৰ ছোৱালী এজনী বা ছাত্ৰী এগৰাকীৰ বয়স কিমান হ'ব পাৰে 18 বছৰ 19 বছৰ বছৰ হয়। তেনেকুৱা বয়সৰ ছোৱালী এগৰাকীয়ে যেতিয়া মোক আহি কয় যে ছাৰ আপুনি থকা বুলি জানিলে মই আপোনাৰ এখনো চিৰিয়েল মিছ কৰিব নিবিচাৰোঁ হয়। মোৰ ছোৱালীতকৈও সৰু বয়সৰ কিন্তু দেই হয়। সেইটো আমাৰ কাৰণে বৰ ডাঙৰ এটা উপলব্ধি আমাক হয়। একো নালাগে বেলেগ বস্তু হয়। বহুত ডাঙৰ উপলব্ধি আগতে মই খুব বাছেৰে ট্ৰেভেল কৰিছিলোঁ বাছেৰে ট্ৰেভেল কৰিলে বাছবিলাক অ'ত ত'ত ৰয় নহয় তাতে ভাত খাই থাকোঁতে অচিনাকি মানুহ এজনে পিঠিত থপথপাই দাদা ভালে আছে আপোনাৰ অভিনয় বৰ ভাল লাগে দেই হয়। মোৰ ভোক গুচিয়ে গ'ল নহয় বেলেগ এটা তৃপ্তি। সেই তেনেকুৱা এটা তৃপ্তি আচলতে কলাই সেই তৃপ্তিটো দিয়ে আৰু হয়। কলাক কিন্তু যি সন্মান কৰে তেওঁহে সেইটো তৃপ্তি পায় হয়। বাকীবোৰ চব এনেই উটি বাঢ়ি এনেকে ঘূৰি ফুৰে গম পাইছেনে হয়। সেইটো কাৰণে মই সদায় ৰেচপেক্টফুলি এই বস্তুটোক সদায় মই মানে লওঁ সৰুগতৰ অসমীয়া চিৰিয়েলবিলাকতে হওক বা ধৰক তেনেকে কিবা চলচ্চিত্ৰখনতে হওক বা ভ্ৰাম্যমানৰ মঞ্চতে হওক এনেকুৱা অভিজ্ঞতা আছে তাত ধৰক আমি বিশেষকে আপোনাক নেগেটিভ কেৰেক্টাৰ বা অলপ ধৰক তেনেকুৱা টাইপত দেখিবলৈ পাওঁ মানে অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ এটাত থাকে আৰু এইটোত ধৰক কমেডি ছেকশ্যনটোলৈ গৈছে অলপ মই অকণমান শুধৰাই দিওঁ তোমাক মই বৰ চিৰিয়াছ প্ৰকৃতিৰ ৰোল কিছুমান কৰোঁ বিৰাট চিৰিয়াছ সেইকাৰণে মই প্ৰথমতেই কৈছিলোঁ ভেৰি অনছেট মই কৈছিলোঁ যে কেনিয়ে যেতিয়া লোকেল কংফু কৰিবলৈ মাতিলে মোক তেতিয়া মই বিৰাট আনন্দিত হৈছিলোঁ কাৰণ মই তেনেকুৱা ৰোল সাধাৰণতে মানুহে মোক নিদিয়ে মানুহে মোক চিৰিয়াছ ৰোল দিয়ে চিৰিয়াছ মানুহক কন্দুৱাই দিব পৰা খুব ইম'চনেল ড্ৰামা থকা তেনেকুৱা ৰোলবিলাক মই কৰি আছিলোঁ আৰু তাৰ মাজত যিটো বস্তুৱে মোক সদায় উজ্জীৱিত কৰি ৰাখে মই ফুচুৰি বিৰাট ভাল পাওঁ আৰু সেই তেনেকুৱা এটা বস্তুত কেনিয়ে মোক লৈ আহিলে আৰু কেনিৰ সেই বস্তুটোৰ পৰা কিছুমান ষ্টাইলাইজ মুভমেণ্ট কিছুমান আছিলে সেই কমেডিখিনি কৰোঁতে কিছুমান ষ্টাইলাইজ কিছুমান মুভমেণ্ট আছিলে যিটো মুভমেণ্টৰ পৰা কিছুমান মানুহে কিছুমান ডাইৰেক্টৰৰ চকুত পৰিলোঁ তেওঁলোকে ভাবিলে যে এই মানুহজনে চিৰিয়াছৰ লগত তেওঁ অকণমান ভিলেইন অকণমান তেওঁক যদি নিগেটিভো দিয়া হয় তেওঁ ভালকৈ ফুটাই তুলিব সেইকাৰণে মই এই যোৱা বছৰ হয়তো 2-3খনমান মই তেনেকুৱা নিগেটিভ ৰোলো কৰিছোঁ আৰু বহুত মানুহে কুণ্ঠাবোধ কৰে মই ইমান ভাল ৰোল কৰোঁ মই নিগেটিভ নকৰোঁ কিন্তু এজ এন এক্টৰ মই কৈছোঁ কি সকলো ধৰণৰ যেনেকুৱা ৰোল নাহক লাগিলে যদি ভাল হয় দেখে যে ৰোলটো স্ক্ৰিপ্টৰ লগত পৰ্যাপ্ত স্ক্ৰিপ্টখনে ৰোলটো বিচাৰিছে তেনেকুৱা ৰোল কৰিব পাৰিলে আমাৰ জীৱনটো এক্টৰ হিচাপে সাৰ্থক হয় ভাল বেয়া তাত নহয় এক্টিং হয় সেইটো কথা এক্টিং বুলি ক'লে ধৰক আজিকালি এক্টিঙত আপোনাৰ কিবা পাৰফৰ্মিং আৰ্টছ হওক বা এনেকুৱা হওক ডিগ্ৰী বা ডিপ্ল'মা কৰ্চখিনি লয় বা বহুতে তেনেকৈ প্ৰশিক্ষণ লয় এক্টিঙৰ জগতখনত খোজ দিবলৈ হ'লে সেই ডিগ্ৰী বা ডিপ্ল'মা প্ৰশিক্ষণটো লাগিবই ৰিহাৰ্চ প্ৰশিক্ষণটো লাগিবই ধৰক সেই বস্তুখিনি কিমান জৰুৰী বুলি ভাবে মই সদায় এটা কথা ভাবোঁ
যে একাডেমিক্স আৰু এডুকেশ্যন দুটা বস্তু ডিফাৰেণ্ট হয় একাডেমিক্স যিকোনো এখন ইনষ্টিটিউটত গ'লে তোমাৰ একাডেমিকেলি তুমি হৈ যাবা এটা অলংকাৰ পাই যাবা তুমি দেই কিন্তু এডুকেশ্যন ইজ ডিফাৰেণ্ট এডুকেশ্যন ইজ হাউ ইউ এডুকেট ইউৰ চেল্ফ উইথ ডেট পাৰ্টিকুলাৰ ডিগ্ৰী ইউ হেভ তোমাৰ হাতত কিবা এটা ডিগ্ৰী আছে কিন্তু সেই ডিগ্ৰীটোৰ পৰা তুমি নিজকে কি এডুকেট কৰিলা নিজকে কেনেকৈ ট্ৰেইন কৰিলা নিজকে প্ৰেক্টিকেলি কেনেকৈ ইনভলভ কৰিলা গোটেই জগতখন অবজাৰ্ভ কৰি যাতে তুমি যিকোনো এটা পাত্ৰত খাপ খাই যাব পাৰা হয় সেইকাৰণে পাৰফৰ্মিং আৰ্টছৰ ষ্টুডেণ্ট হওক যি হওক তেওঁলোকে বেছিকখিনি শিকিছে সেইকাৰণে তেওঁলোকৰ কাৰণে ভাল আজিৰ ডেটত সেইখিনি আছে আমাৰ সেইখিনিও নাছিলে হয় অবজাৰ্ভ কৰি শিকি তেওঁলোকে আমাক এই চিনেমাৰ নিচিনা ইণ্ডাষ্ট্ৰি এটা দিলে হয় আৰু সেই নমস্য ব্যক্তিসকলক দেখি দেখিয়ে আমি চিনেমা কি বুজিছোঁ হয় নাটক কি বুজিব পাৰিছোঁ হয়। অলপ আমিতো পঢ়া শুনা তেনেকুৱা নাছিলে সেয়েহে মই কওঁ কি প্ৰেক্টিকেলি এজন মানুহক অবজাৰ্ভ কৰা প্ৰকৃতিক অবজাৰ্ভ কৰা চাইলেণ্টলি থকা মানুহৰ লগত খুব বেছি দৰকাৰ নহ'লে কথা নাপাতি নিজকে হয়। নিজে মূল্যাংকন কৰি যি মানুহে থাকিব পাৰে এটলিষ্ট এজন এক্টৰে সেই এক্টৰজনে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা নহয় কেতিয়াবা ছাকচেছফুল হ'বই আৰু হয়। তাত বয়সৰ কথা নাথাকে কোনো ধৰণৰ আপব্ৰিঙিঙৰ কথা নাথাকে তাত কোনো ধৰণৰ ধনী দুখীয়া মিডল ক্লাছৰ কথা নাথাকে ধাউতিটো থাকিব লাগিব ভিতৰত যে মই এক্টিং কৰিম হয়। আৰু সেই এক্টিং কৰিবলৈ ইষ্ট ৱেষ্ট নৰ্থ চাউথ ওপৰ তল গোটেইবোৰ অবজাৰ্ভ কৰি থাকি মনে মনে থাকিব লাগিব হয় বুজিছেনে হয় মই সেইটো অৱলম্বন কৰোঁ আৰু সেইকাৰণে মই ভাবোঁ কোনোবাই যদি মোক ফ'ল' কৰে মোক ভাল পায় তেওঁলোকে মোৰ কথা শুনিছে তেওঁলোকে অন্ততঃ প্ৰেক্টিচ কৰি চাওক ইট ইজ নট ইম্পজিশ্যন মই কাকো ইম্প'জ কৰিব খোজা নাই হয় প্ৰেক্টিচ কৰি চাবা চাইলেণ্টলি থাকিবা দুটা চকু দুখন কাণেৰে দুটা কথা শুনিবা মাত্ৰ এটা কথা ক'বা তেনেকুৱা নিচিনা এটা হেৰি লৈ থাকিলে ভাল হয় আৰু লোকেল কম্ফুখনত লোকেল উৎপাত আৰু লোকেল কম্ফু 3 হয় তিনিখন ৰোলটো একেটা ধৰণৰ একেটা কেৰেক্টাৰ নে বেলেগ কেৰেক্টাৰ অতি সুন্দৰ ৰ'ল যি দেখিছে সকলোৱে গম পাইছে যি নাই দেখা মই ক'ব বিচাৰোঁ যে ৰিল ড্ৰামা এপত হয় আমাৰ লোকেল কুংফু চিৰিজবিলাক আছে আপোনালোকে ৰিল ড্ৰামা এপটোত চাব লোকেল কুংফু 2 আছে লোকেল উৎপাতো আছে হয় আপোনালোকে দুইখনে চাব দুইখনতে ভিন্ন খুৰী ৰোল মোৰ হয় এখনত মই টোটেলি ভিলেইন আছিলোঁ খুব মাৰ খাওঁ মই কওঁ অমৰীশ পুৰীৰ নিচিনা মোক কিয় মাৰি আছো তহঁতি লাষ্টত মই তেনেকৈ আৰু ঢেল খাই যাওঁ হয় খুব মানে হাস্যৰসে ভৰপূৰ সেইকাৰণে লোকেল কুংফু এটা ব্ৰেণ্ড হৈ গ'ল হয় নজনা মানুহ নাই হয় মানে ডাইলগ খিনি আমাৰ মনতে ধৰক কিবা হয়। হৈছে গতিকে গোটেইখিনি খাপ খাই থকা। কলকুৱেল ছ'চাইটিৰ পৰা মানে সচৰাচৰ কৈ থকা কথাই আমি ইয়াত কওঁ হয় সচৰাচৰ কৈ থকা কথাই কওঁ হয়। আৰু কেতিয়াবা কিছুমান এনেকুৱা মুহূৰ্ত দিওঁ যিবোৰ মুহূৰ্ত কেনি বসুমতাৰীয়ে চিন্তা কৰিব পাৰে তেওঁ টিমে চিন্তা কৰিব পাৰে যে এইটো বস্তু চলি থাকে কাৰোবাৰ মগজত কিন্তু ক'বলৈ হয়তো নোৱাৰে এইটোকে কওঁ সেইটোকে কোৱায় আৰু সেইটো হয়। মানুহে এইকাৰণে ৰিলেট কৰিব পাৰে হয় বুজিছা? হয় এই গতিকে সেই লোকেল কুংফু 2ত মই এজন ভিলেইন আছিলোঁ উইথ কমেডি আছিলে মোৰ তাত অকণমান বহুত ধৰণৰ ডাইলগৰ থ্ৰুৰে আৰু লোকেল উৎপাতত হৈছিলোঁ মই এজন ফাদাৰ দেউতাক এজন হৈছিলোঁ আৰু অতি সাংঘাতিক দেউতাক চাবাচোন যদি চোৱা নাই মই লোকেল ৰিকুৱেষ্ট কৰিম উৎপাতটো চাইছে সকলোকে হয় হয়। এইখন চাইছে আৰু এতিয়া লোকেল কুংফু 3 সোধাৰ 3 আগতে মই কৈ দিওঁ তাত বৰ ধুনীয়া মেছেজ দিয়া এটা কেৰেক্টাৰ মোৰ আছে হয় মই গোটেইখিনি ইয়াত কৈ নিদিওঁ কাৰণ আমি টিচাৰ্ছ ডেত ৰিলিজ কৰিম 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা আমি ৰিলিজ কৰিম তাৰ এটা বিশেষ উদ্দেশ্য আছে ইয়াত আমি টিচাৰ আৰু ষ্টুডেণ্টৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে কওঁ তেওঁলোকে এজন টিচাৰে ষ্টুডেণ্টক কি ধৰণে ঢাল হিচাপে প্ৰটেক্টৰ হিচাপে ৰাখে তেওঁলোকক কেনেকৈ গাইড কৰি দিয়ে কিমানখিনি ইনষ্ট্ৰুমেণ্ট দি কিমানখিনি ৱেপনছ দি তেওঁলোকক সমাজলৈ এজন টিচাৰে ঠেলি দিয়াৰ দায়িত্ব টিচাৰৰ থাকে যিকোনো মুহূৰ্তত টিচাৰজনে হয় মাটিতে হওক বা আকাশতে হওক বা পাতালতে হওক টিচাৰজন যেতিয়া টিচাৰ তেওঁ ষ্টুডেণ্ট সকলো সময়তে তেওঁৰ কাৰণে ষ্টুডেণ্ট আৰু এইখিনি কৰিব লাগে সেই কৰণীয়খিনি কৰিব লাগে আৰু সেই তেনেকুৱা নিচিনা এটা ৰোল মই ইয়াত হয় প্লে কৰিছোঁ আৰু মই আশা কৰোঁ মানুহে বহুত এটা টোটেল পেকেজ এটা এই লোকেল কুংফু 3খনত মানুহে দেখিব পাব। পাব যদি কালিলৈকে কোনোবাই ভাবি আছিলে টিনেজৰহে তহঁতৰ কাৰণে যা মই নহয় আমাৰ ইয়াত ৰেপ এটা চঙে আছে হয় যে ককা আইতা নানা নানী দাদা হয়। দাদী খুৰা খুৰী সকলোকে আমি উদ্দেশ্য কৰিছোঁ সকলোৱে আহা কি ক'লৈ আহা লোকেল কুংফু 3 ৰিলিজ তালৈ আহা চাবলৈ আহা হয় আমি সকলোকে উদ্দেশ্যে আমি সেইটো কৈছোঁ হয় আৰু গুৰুজনাৰ ওপৰত এটা বৰ ধুনীয়া গুৰু কোন গুৰুৱে কি কৰিব কি নাই
সেই তাক লৈ এটা সুন্দৰ গান আশ্চৰ্যদাৰ কণ্ঠ ৰচিছে পেলাইছে, হয়। তোমালোকৰ এইখন ঠাইৰে বিশ্বনাথ চাৰিআলিৰে এজন ল'ৰাই আৰু এটা গান লিখিছে অনমোল খুব লাই, ধুনীয়া। হয়। এইটো মই যিটো ক'লো আগৰ হয়। তেনেকুৱা সেই গানটো আৰু ৰোমেণ্টিক গানো আছে ইয়াত খুব ধুনীয়া হয়। মানুহে বহুত দিন চিনেমাত নেদেখা এক্টৰ এগৰাকী খুব প্ৰিয় তেখেত মাজতে আমাৰ মাজত নাছিলে তেখেত দূৰলৈ গুচি গৈছিলে বেলেগ কামত ব্যস্ত হৈ থকাৰ কাৰণে আমি তেওঁলোকক পোৱা নাছিলোঁ ভাগ্য ভাল কেনিয়ে তেওঁক পালে এইবাৰ তেওঁকো খুব মানুহে ভাল পায় হয়। আমাৰ যিগৰাকী ফিমেল ৰিম্পী বা, হয়। ৰিম্পী তেওঁক মানুহে ভাল পাব আৰু হয়। এটা টোটেল পেকেজ লোকেল কমফৰ্টৰী আপুনি অলপ আগতে উল্লেখ কৰিলে যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত আগৰ যোনটো ধৰক সম্পৰ্ক আছিল শিক্ষক ছাত্ৰ ছাত্ৰী বা বৰ্তমান জেনেৰেশ্যনটোৱে শিক্ষক আগতে ধৰক আমি যেনেকে ৰাস্তা দি গ'লেও শিক্ষাগুৰু এজনক দেখিলে চাইকেলত যদি গৈছোঁ নামি দিওঁ বা মূৰ দুৱাই সন্মান জনাওঁ আজিকালি সেই বস্তুটো অলপ কমি আহিছে বুলি ভাবে নেকি? মই এটা কথা কওঁ মানুহ যেতিয়া বেছি হৈ যায় পপুলেশ্যন যেতিয়া বেছি হৈ যায় প্ৰথম কথাটো হৈছে চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট আমি যিবোৰ সাল সলনি ঘটি আছে ছ'চাইটিত সেইবোৰ আমি একচেপ্ট কৰিব লাগিব আৰু সেই একচেপ্টেঞ্চটো কিন্তু পজিটিভ হ'ব লাগিব আৰু কোনোবাই যদি ভয় খাই নিগেটিভ বস্তু এটা দেখি তাক ছাপ্ৰেছ নকৰি তাক প্ৰশ্ন নকৰি পেলাই উঠিবলৈ দি আছে তেতিয়াহ'লে এইটো আমাৰ গাত দুখ সেই তুমি যে কৈছা আগৰ দিনত গুৰু পটককৈ নামি দিয়ে অমুক দিয়ে সেইটো শ্ৰদ্ধাৰ লগত সাংঘাতিক ধৰণৰ এটা ভাৱ আছিলে এতিয়া কি হ'ল এতিয়া মই মোৰ লগৰখিনিক লৈ যাবলৈ মোৰ সৰুখিনিক লগত লৈ যাবলৈ তেওঁলোকক হাতত ধৰি নিব লাগিব এতিয়া ফ্ৰেণ্ডশ্বিপটো বেছি জৰুৰী এতিয়া মোৰ গুৰু শিষ্য পৰম্পৰাত থাকিলেও মই তেওঁলোকৰ লগত বন্ধুত্ব সুলভ এটা ব্যৱহাৰ কৰিহে তেওঁলোকক মই লৈ যাব পাৰোঁ কাৰণ আজিকালি ইমান এক্সপ'জাৰ হৈ গ'ল ল'ৰা ছোৱালীবিলাকৰ বাই ৱে অফ ডিজিটেলাইজেশ্যন কোৱা বা যিয়ে কোৱা তেওঁলোকে ইমানখিনি বস্তু জানে সকলোৰে কি হয় এটা ইনবৰ্ণ ইগ' এটা থাকে স্বাভিমান এটা থাকে সেই স্বাভিমানটোক মাল্টিপ্লাই কৰি দিছে কিছুমান জ্ঞানে এইবিলাক জ্ঞানে আৰু সেইবিলাক জ্ঞান ভাল বেয়া মই ক'বলৈ নাযাওঁ কিন্তু যদি তেনেকুৱা এজন দেখিছোঁৱেই ডাঙৰ এজনে সদায় এইটো প্ৰযত্ন কৰিব লাগে যে না সি সেইটোৱে অলৰেডি প্ৰিঅকুপাইড হৈ আছে তাক কিন্তু মই ছাপ্ৰেছ কৰি পেলাই তাক ডমিনেট কৰি পেলাই ক'লে সেই প্ৰিকপশ্যনটো মই আঁতৰাব নোৱাৰিম তেওঁক ফ্ৰেণ্ডলি হৈ তেওঁৰ লগত মই যেতিয়া দুটা তিনিটা ডিছকাশ্যনত বহিম তেতিয়াহে ভাল বেয়াটো বুজি পাব ঠিক তেনেকৈ গুৰু আৰু শিষ্যৰ বস্তুটো তেনেকৈ আমি লৈ যোৱা উচিত এতিয়া এই আজিৰ দিনত হয় আৰু আপোনাক যদি মই সোধো যে আপুনি নিজৰ জীৱনত প্ৰেম আৰু জীৱনৰ সংজ্ঞাটো যদি সোধো আপুনি কেনেধৰণে দিব ধৰক প্ৰেম হৈছে কি উইদাউট প্ৰেম তুমি জন্মও নোহোৱা আৰু উইদাউট প্ৰেম তুমি মৃত্যু বৰণ কৰিব নোৱাৰা হয় প্ৰেম সদায় থাকিবই লাগিব প্ৰেমটো বিভিন্ন ধৰণে হ'ব পাৰে বিভিন্ন কালৰ প্ৰেম হ'ব পাৰে বিভিন্ন পাত্ৰৰ লগত প্ৰেম হ'ব পাৰে উইদাউট প্ৰেম তুমি জন্মও নোহোৱা উইদাউট প্ৰেম তোমাৰ মৃত্যুও নহয় আৰু সেয়েহে মই কওঁ যে মৰম বোলা বস্তুটো যেতিয়া এটা আগবাঢ়ি যায় ইণ্ডিভিজুৱেলিষ্টিক হৈ যায় সেইটো তেতিয়া প্ৰেম হৈ যায় কাৰোবাৰ লগত কিবা এজন দুজনৰ মাজত হয় দেই সেইটো তেনেকুৱা হৈ যায় গতিকে সেইটো ইউনিভাৰ্চেলি ৰাখিব লাগে আৰু ক'ৰবাত কিবা এটা কেতিয়াবা যদি হৈ যায় এইবিলাক আমাৰ হাতত নথকা বস্তু আমি ধোৱা তুলসীৰ পাত কেতিয়াও হ'ব নোৱাৰোঁ কোনো মানুহ পৃথিৱীত ধোৱা তুলসীৰ পাত নহয় যে খিয়ানে মধ্য ভক্ষণম বুলি যদি কওঁ যদি গুণটো পালেই যদি আধা খোৱা হয় ঠিক তেনেকৈ কাৰোবাৰ প্ৰতি ভাল ভাৱ এটা গ'লেও সেইটোও কিন্তু এটা প্ৰেম হয় আমি লুকুৱাব নোৱাৰোঁ সেইটো কথা কিন্তু বেভিচাৰী হৈ পেলাই সমাজখন নষ্ট কৰি সমাজে নোলোৱা বস্তু এটা আমি দি ফুৰিব নোৱাৰোঁ বাট উই অলৱেজ শ্বুড বি লাভিং এণ্ড কেয়াৰিং হয় তো বিভূতি দাৰ পৰা বহুত কথা শিকিব পাৰিলোঁ জীৱনৰ সংজ্ঞা প্ৰেমৰ সংজ্ঞা বা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক বা ধৰক সমাজৰ বিভিন্ন কথা জানিব পাৰিলোঁ আশা কৰিছোঁ আপোনালোক সকলো উপকৃত হ'ব আৰু তেখেতক নতুন চৰিত্ৰত আকৌ এবাৰ দেখা পাব ৰাইজে লোকেল কমফু 3 গতিকে আশা কৰিছোঁ সকলোৱে চাব আৰু এইখিনিতে বিভূতি দাক অকণ সময় জিৰণি দিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ মাজত উপস্থিত হোৱাৰ বাবে এতিয়া আমাৰ মাজত উপস্থিত আছে যেনেকৈ বিশ্বনাথ বুলি ক'লে ৰাবৰি আৰু সমীৰন্তী ফেমাছ তেনেকৈ লোকেল কমফু বুলি ক'লে আচলতে ফিল্মৰ ভাষাত ক'বলৈ যাওঁ দেৱেন দা খুব বেছি ফেমাছ দেৱেন দা আপোনাক স্বাগতম জনাইছোঁ বাকী কি খবৰ অ'কে এতিয়া ভাল খবৰটো মই উইচপাৰিং কৰি ক'লেও গোন্ধ নাপায় বাৰু আজি ৰুটি পিঁয়াজ খোৱা নাই
আজি ৰুটি পিয়াজ খোৱা নাই, আজি পুৰা একদম ভাত খাই দিলো, হয় খুব ভাল লাগিল ইয়াতে খাই পেলাই। হয় চ' খাই এতিয়া মানে একদম টোপনি লাগি আছে, গেৰলা লাগিছে। অ'কে, একো নাই, টোপনি লাগিলে আমাৰ সমীৰণ চাহপাত আছে, একদম সতেজ কৰি দিব মন প্ৰাণ। খাম বাৰু, বঢ়িয়া কথা। তাৰপিছত আপুনি লোকেল কমফু গোটেই টিমটোৰ লগত, কেনিদাহঁতৰ লগত, ধৰক কেনিদাহঁত আটাইকা কাজিনছ কিজন আছে, তাৰ মাজত আপুনি কেনেকে সোমালে, মানে আহিলে কেনেকে বস্তুটোলে? মই চিহ্না সোমালো মানে আমাৰ ছাৰ হ'ল অমৰ সিং দেউৰী ছাৰ। আচ্ছা আচ্ছা, হয় চ' উৎকল, মই, তাৰপিছত কেনি, আমি গোটেইকেইজনে ছাৰৰ তাতে মাৰ্চেল আৰ্ট শিকিছিলোঁ প্ৰথমতে। হয় মই মাৰ্চেল আৰ্ট শিকা ষ্টাৰ্ট হৈছিলে মই স্কুলত মানে সৰুকৈ কাজিয়া এটা হ'ল মানে। আচ্ছা আচ্ছা, মোৰ ভাইটিক পিটিলে, ময়ো গৈ সিহঁতক গোটেইকেইটাক পিটিলোঁ। তো সেনেকৈ কৰি তাৰপিছত লগৰটো লৈ আহিলে, লৈ আহি ছাৰৰ ক্লাবত জইন কৰাই দিলে। তাৰপিছত আৰু ছাৰ নাছিলেই তেতিয়া, আচ্ছা আচ্ছা, হয় ছাৰে বাহিৰত গৈছিলে ক'ৰবাত, ছিংগাপুৰ গৈছিলে আই থিংক। চ' তাৰপিছত ক্লাছ কৰি 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 তাৰপিছত বহুত দিন পিছত ছাৰ আহিল, আহি পেলাই তাৰপিছত এনেকুৱা আৰু ছাৰক পালোঁ। চ' ছাৰৰ পৰা এনেকৈ শিকি শিকি এতিয়াও শিকি আছোঁ। এতিয়াও মাজে মাজে আমি ক্লাছত যাওঁ, চেষ্টা কৰোঁ সময় মিলাবৰ কাৰণে। চ' সেনেকেই মানে আৰম্ভ হৈছিল আৰম্ভণি ছাৰৰ হয়। পৰা শিকা। হয় ত' তাৰপিছত নিজেও ক্লাছ কৰোৱা ষ্টাৰ্ট কৰিলোঁ। হয় তাৰপিছত এতিয়াও গৈ আছে এনেকৈ ক্লাছ, এতিয়া মই কৰাই আছোঁ। মাজে মাজে ছাৰৰ লগত প্ৰেক্টিচ কৰিবৰ কাৰণে যাওঁ, নতুন নতুন আমি টেকনিক ওলাই থাকোঁ, হয় এনেকুৱা আৰু বস্তুটো। হয়। তাৰপিছত আপোনাক ওৱানত যেনেকৈ টানচেণ্ডা আপোনাৰ তাত কাষ্টটো কেনেকৈ হ'ল? একজেক্টলি তানচেন নামটো কেনেকৈ আহিল পাহৰি গ'লোঁ। মই ক্লাছিকেল শিকিছিলোঁ উৎকলহঁতৰ, উৎকল হাজোৱাৰী, উৎকলৰ ঘৰতে ক্লাছিকেল মানে ডান্স? স্কুল, নহয় মানে ক্লাছিকেল ভকেল। আচ্ছা, গানো গায় আপুনি? গান নাগাওঁ, মানে গান শিকিছিলোঁ আচ্ছা ক্লাছিকেল। আচ্ছা, তো বিম ইউজ কৰিছিলোঁ। উম। তো তাৰপিছত মে বি আমাৰ টিমৰ মাজত ডিছকাশ্যন তেতিয়া মানে কেনেকুৱা, কেনি, মই আৰু উৎকল, তাৰপিছত বনি, হয় টনি, এনেকুৱা আমি গোটেই ছাৰহঁতৰ মানে ফেমিলি এনেকুৱা আৰু। হয় তো শ্বুটিঙৰ মাজতে হয়তো তানচেন নামটো আহিল, একজেক্টলি মই পাহৰিলোঁ কেনেকুৱা আহিল। মই হয়। আলাপ কিবা গাই থাকোঁ গাঁৱতে, তেতিয়া সেনেকুৱাকৈ নামটো হয় ওলাল আৰু। হয়। আৰু আপুনি যিহেতু কৈছে সংগীতৰ চৰ্চাও কৰে মাজে মাজে, হা। তো আৰু আপোনাৰ ফিল্মৰ কোনোবা গানত তেনেকে ধৰক আমাৰ যেনেকে বনি দাই গান গাইছে, আপোনাৰো কোনোবাখনত আছে নেকি তেনেকুৱা পাৰ্ট? গান মই এতিয়ালৈকে গোৱা নাই। মোৰ তাৰমানে এতিয়া এনেকুৱা হৈ গৈছে, লোহা পানীত ভিজাই থ'লে যেনেকৈ মামৰে ধৰে, সেনেকুৱা মোৰ হৈ গৈছে। আচ্ছা আচ্ছা, কেতিয়াবা পটককৈ মনত পৰিলে হাৰমনিয়ামটো ৰাতি 2টা বজাত ওলাওঁ, তাৰপিছত মায়ে ঝাৰু দি খেদে আৰু। এতিয়া 2টা বজাত গান গাব আহিছ, এতিয়াতো বাৰু নোৱাৰোৱে। মোৰ ইঞ্জিনিয়াৰ এটা জন্ম হৈছে, সি আহি হাৰমনিয়ামত বহি দিয়ে ওপৰতে আৰু। আচ্ছা চ' এতিয়া সেই আৰু চাদৰ ওপৰত গৈ অকলে ৰাতিখন এতিয়া কেতিয়াবা ইচ্ছা কৰিলে হাৰমনিয়ামটো লৈ বহোঁ। অলপ টাইম বহাৰ পিছত সেই মটিভেশ্যনটো নাথাকে। মেইন প্ৰব্লেমটো কি হয় আমাৰ, অলপমান যদিও পইচাই চব বস্তু নহয় বুলি কয়, হয় পইচাই এটলিষ্ট বহুতখিনি বস্তু সহজ কৰি দিয়ে আই থিংক। চব বস্তু নহয় ঠিকেই, কিন্তু কিছুমান বস্তু সহজ কৰি দিয়ে। যদি বেকগ্ৰাউণ্ডত বহুত টকা থাকিলে হয়, কিবা থাকিলে হয়, মে বি বস্তু কিছুমান সহজ হৈ গ'লে হয়। আই থিংক মই সময় বেছি দিব পাৰিলোঁ হয়, মই টেনশ্যন কৰিব নালাগিলে হয়। চ' সেইকাৰণে মে বি সময় দিব পাৰোঁ। তথাপিও হাৰ নামানো, হাৰ মানা বিধৰ মানুহ নহয়। হয়তো চনু নিগম হ'ব নোৱাৰিলেও বিভা সিনহাটো কোনোবা দিন গানত হ'ব পাৰিম চাগে, নাজানো, আই ডণ্ট ন'। কোনোবা দিনা ওলাব চাগে, কোনোবা দিনা ওলাব, চেষ্টা কৰিম, সেইটোৱে আৰু। আৰু লোকেল কমফু, লোকেল উৎপাত, লগতে হেভি বাজেট, আপোনাৰ ডাইলগ কিছুমান মানে খুব সাংঘাতিক ফেমাছ আৰু মানুহৰ পুৰা মনত লাগি থকা, যেনেকে ধৰক ট্ৰেফিক জামতে হওক, যেনেকে ধৰক হিৰগিৰি ডাইলগটো হওক বা তেনেকে হওক, এই ডাইলগসমূহ মানে সৃষ্টি বা ডাইলগ হেৰি কৰোঁতে তো কিখিনি বস্তু বিশেষকে ধ্যানত দিয়ে? প্ৰথমটো ডাইলগ, আমি মেইনটো ডাইলগবিলাক মেইন চব কেনিয়ে প্ৰায় ওলায়। আচ্ছা আচ্ছা, তাৰপিছত কিছুমান এড অন হৈ যায়, আমাৰ জাগাতে কিছুমান এড অন হৈ যায়। আমাৰ টিমটো এনেকুৱা নহয় যে মানে পাৰ্টিকুলাৰ অমুক বস্তুটো ডাইলগ
ডাইলগৰ ডাইলগ যিমান আছে চব এজনেই লিখি দিয়ে এনেকুৱা নহয় আচ্ছা 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 অভাৰঅল বেছটো কেনিয়ে বনাই বাৰু তাৰপিছত আমি ইম্প্ৰভাইজ কৰোঁ আমি তাৰমানে আচ্ছা আচ্ছা হয়তো মোৰ ডাইলগটোৱে হয়তো কোনোবাই মনটোও কৈ দিব পাৰে বিভাজ এনেকে এবাৰ এনেকে টাইপ তাৰমানে বনজোও কৈ দিব বনিও কৈ দিব পাৰে বিভাজ এনেকে এবাৰ কৈ চাওক না এনেকুৱা টাইপ তাৰমানে বা বনিৰ ডাইলগটোকো যদি বনি এবাৰ এইটো এনেকে কৈছা না দখল দিয়া নহয় মানে হয় মানে কৈ চাব দিওঁ আৰু বা কেনিক ক'লো এইটো এনেকে ক'লে ভাল লাগিব নেকি তো আমাৰ কামবিলাক সেনেকুৱা হয় চ' চাই লওঁ স্ক্ৰীণত কেনিয়ে নিজে চাই লওঁ এইটো দেখোন আৰু ভাল লাগিছে আমি একেবাৰে প্ৰফেশ্যনেল এক্টৰ নহয় একেবাৰে ধূলিকণৰ পৰা উঠাই আনি এনেকে কাম কৰোৱা টাইপ তো আমাৰ যিখিনি অলপ অলপ গুণ দেখা পাইছে সেইখিনি দিয়ে কেনিয়ে কামখিনি কৰিছে বহুত চতুৰ আছে ই চ' অলৰেডি জানেই ই কেনেকে কি কৰিব পাৰিব ইয়াৰ কি এক্সপ্ৰেশ্যন হ'ব সেনেকুৱা আৰু আচলতে যদি ক'বলৈ যাওঁ ৰাইজৰ মনত এটা প্ৰশ্ন আছে হেভি বাজেটত যিসমূহ ভিডিঅ'সমূহ ওলাই আছিলে ধৰক এটা সময়ত মানুহে ঠিক সন্ধিয়ালে বা হেৰিলে ভিডিঅ'টো ৰিলিজ হোৱা টাইমলৈ মোবাইলটো উলিয়াই প্ৰিমিয়াৰ অন কৰি নহ'লে মোবাইলটো উলিয়াই পুৰা সাজু হৈ থাকে আৰু ইমান বজাত ৰিলিজ হ'ব চাম তো ঘপককৈ হেভি বাজেটৰ ভিডিঅ'সমূহ ধৰক তেনেকৈ নহা হ'ল আৰু ধৰক আচ্ছা তাৰ কাৰণটো এইটোৱেই মানে প্ৰথম কথাটো হেভি বাজেটৰ মালিক মই নহয় হেভি বাজেটৰ মালিক আজিলৈ সেই মালিকজন বৰ লাজুকী নাহে মানুহজন আগত তো হেভি বাজেটৰ মালিক হ'ল টনি কেনিৰ ব্ৰাদাৰ সৰু ভাইটি চ' কেনি আৰু বনিও আছে বনি দুয়োটাই মিলি কৰি থাকে কামবিলাক মই জাষ্ট এক্ট কৰিছোঁ তাতে তাহাঁতে স্ক্ৰিপ্ট বনাইছে এনেকৈ মই জাষ্ট এক্ট কৰিছোঁ আই থিংক আকৌ ওলোৱা ষ্টাৰ্ট হ'ব কৰি আছে লাহে লাহেকৈ চ' বেলেগ কামতো ব্যস্ত হৈ থকা যায় চ' সেইটো কাৰণে মে বি অলপ এটা গেপ হৈছে আকৌ আহিব গেপটো ফুলফিল হ'ব আৰু য়েছ আচলতে ধৰক মাৰ্চিয়েল আৰ্ট বৰ্তমান সময়ত আমাৰ মাজত খুব প্ৰচলিত এটা ধাৰা তো মাৰ্চিয়েল আৰ্ট কৰিলে জীৱনত কি কি লাভ হয় বুলি ভাবে বা আপোনাৰ জীৱনত কি লাভ হৈছে মাৰ্চিয়েল আৰ্ট কৰিলে মাৰ্চিয়েল আৰ্ট প্ৰথম কথাটো মাৰ্চিয়েল আৰ্ট কৰিলে মই মোৰ ভিতৰত মই কিছুমান চেঞ্জেছ পাইছোঁ মাৰ্চিয়েল আৰ্ট কৰিলে কনফিডেণ্ট বাঢ়ে আচ্ছা আচ্ছা বডি ফিট থাকে মই আজি যদিও 80 কিলো মই কনফিডেণ্টলি এতিয়া যিটো ষ্ট্ৰেচিং কৰিম কিন্তু পেট একেবাৰে নাথাকা পেটটো ৰাজহাড় পোৱা মানুহ এজনো ষ্ট্ৰেচিং কৰিব নোৱাৰিব চ' মই যিখিনি আগতে কৰি থৈছোঁ সেই মানে ক্লাছিক আৰ্টটো কৰি থৈছোঁ আজিকালি এই এচি ৰুমৰ ভিতৰত মেট পাৰি সেই নহয় মানে ডাইৰেক্ট একদম মাটিত গ্ৰাউণ্ড লেভেল মাটিত ঘাঁহত পাথৰত সেনেকুৱা প্ৰেক্টিচ কৰিছোঁ চ' মুঠতে যিকোনো এক্টিভিটি মাৰ্চিয়েল আৰ্ট যিকোনো মাৰ্চিয়েল আৰ্টে হওক কৰি থাকিলে বডি ফিট থাকে ভাল থাকে চ' কনফিডেণ্ট বাঢ়ে আৰু সেইটোৰ এডভান্স লেভেল যিমান কৰি গৈ থাকে মানুহজন কুল হয় কুল ইন দ্য চেন্স এইটো নহয় মানে এটা গালত চৰ মাৰিলে সেইটো গালত পাতিব সেইটো নহয় মানে কাম হৈ যায় তাৰপিছত আৰু বহুত বস্তু আছে যিবিলাক বস্তু হয়তো মাৰ্চিয়েল আৰ্ট কৰা মানুহবিলাকে বুজি পাব মানুহজনৰ অৰা ভাল হৈ যায় বহুত বস্তু আছে মানে দেখিলেই মানুহজনক ভাল লাগিব বহুত বস্তু আছে ডেভেলপ কৰিব পাৰি ডেভেলপ কৰিব পাৰি বহুত বস্তু আছে মানে লেভেল যিমান হাই গৈ থাকিব সিমানেই মানুহজন ভাল হ'ব অভাৰঅল যদি ক'ব যাওঁ এজনে যদি যিকোনো মানুহ এজনে যদি মাৰ্চিয়েল আৰ্ট শিকে এনেকৈ নহয় আজি গ'লোঁ দুদিনমান জিমত গৈ মাৰি দিলোঁ বা যি এনি মাৰ্চিয়েল আৰ্ট কৰিলোঁ 3 দিনৰ দিনা চেছ নোৱাৰি আৰু বুলি কৈছে সেইটো নহয় পুৰা একদম কমপ্লিট শিকি গৈ আছে টাইম দিব লাগিব বহুতে জইন কৰাৰ আগতে কেইবছৰত ব্লেক বেল্ট পাম সেনেকুৱা নহয় কৰি গৈ থাকক আৰামছে মানে 5-6 বছৰ 16 বছৰ 15 বছৰ 25 বছৰ পাৰ্ট অফ লাইফ সেনেকুৱা হিচাপত যদি মাৰ্চিয়েল আৰ্ট কৰে বহুত ডেভেলপমেণ্ট বহুত চেঞ্জেছ আহিব বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ চেঞ্জেছ আহে ফিজিকেল মেণ্টেল বেলেগ বেলেগ চেঞ্জেছ আহি থাকে আৰু যদি চিনেমাখনৰ কথা আপোনাক এইখনত কেনেকুৱা ধৰণৰ কেৰেক্টাৰত আছে অলপ কৈ মোৰ এইবাৰৰখনত ছেইম তানচেন কেৰেক্টাৰে কাষ্টিং গোটেই প্ৰায় একেই এজন দুজন নতুন আহিছে বিকজ ষ্টৰি আগৰ নিচিনা হৈ থকা নাই ষ্টৰিটো বেলেগ অবভিয়াছলি কেৰেক্টাৰ বেলেগ আগতে মোৰ অলপ হয়তো ওৱানত চুলি আছিলে এতিয়া পুৰা একদম মানে মৰুভূমি হৈ গৈছে এতিয়া নাই অলপ অবভিয়াছলি চেঞ্জ হ'বই তো আগতকৈ অলপ ক্ষীণাইছোঁ চ' আগতে বেছি শকত আছিলোঁ
হয়নে নহয় আগতে লাগাটো নাই বাৰু কনফিউজ কৰি দিছো আগতে বেছি শকত আছিলো এতিয়া ক্ষীণাই গলো মানে চ' যিয়ে হওক ষ্টৰি বেলেগ এইবাৰ হয়। ষ্টৰি কমপ্লিটলি বেলেগ খুব ইণ্টাৰেষ্টিং ষ্টৰি অলৰেডি ক'লে কেনিয়ে ক'লে বিভূতিদাই ক'লে খুব বঢ়িয়া টিচাৰ আৰু ষ্টুডেণ্টৰ মাজৰ যিটো সম্পৰ্ক সেইটো তাৰপিছত আৰু বহুত ধৰণৰ তাৰপিছত ফ্ৰেণ্ডশ্বিপ আচ্ছা আচ্ছা সেইটো ইয়াতে খুব এটা আছে বঢ়িয়া টুইষ্ট এটা আছে চ' বিভিন্ন ধৰণৰ মছলা ট্ৰিপলকে দিয়া গৈছে চেষ্টা কৰিছোঁ আই হোপ অডিয়েঞ্চে ভাল পাব হয় আৰু চিনেমাখনক লৈ দৰ্শকলে কি আহ্বান জনাব বা কি অনুৰোধ জনাব চিনেমাখনক লৈ দৰ্শকসকলক এইটোৱে আহ্বান জনাম ফিল্মখন ৰিলিজ হৈ আছে 5 তাৰিখৰ পৰা চবে আহক আহি পেলাই ফিল্মখন চাওক সেইটোৱে মই ক'ম আৰু তাতে আপোনালোকে কমেণ্ট কৰক এজ ইউৰ উইচ যি ভাল পাইছে বেয়া পাইছে সেইবিলাক আপোনালোকে কমেণ্ট কৰিব আমি আৰু উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু এদিনতে উন্নত কৰিব নোৱাৰি চ' লাহে লাহে উন্নতি আজি যিখিনি কৰিছোঁ আগৰ লোকেল কুমফু যদি 1 চাই সেই মানে আই থিংক কিবা কেনন কি আছিলে মই পাহৰিলোঁ মানে বহুত কম দামী কেমেৰা লৈ কেমেৰা নিজে লৈ সেই কেমেৰা দিয়ে গোটেই ফিল্ম কৰিছোঁ আজি আমি বেলেগ কেমেৰা তাতকৈ বহুত দামী কেমেৰা লৈ শ্বুটিং কৰিছোঁ প্ৰডাকশ্যন ভেলু বাঢ়ি গৈছে এভৰিথিং ইজ মানে হিউজ কৰা গৈছে এইখনত অবভিয়াছলি চাই মজা পাব দৰ্শকে তো মই এইটোৱে ৰিকুৱেষ্ট কৰিম 5 তাৰিখে আহক ফিল্মখন চাওক ভাল পাব এইখিনি যদি ইংলিছত কয় সেইটো ৰিকুৱেষ্ট আছে ইংলিছত ক'ব লাগিব জানো এবাৰ কৈ দিলে ভাল 5 তাৰিখটো বুজি পাইছেই পাইছে মানে অডিয়েঞ্চৰ লগতে আমাৰ গোটেই টিমটোৰো ৰিকুৱেষ্ট মানে অ'কে আপোনাৰ ইংলিছটো ছবি গৃহত আহি আছে 5 ছেপ্টেম্বৰত প্লিজ আপোনালোকে হলত আহক আহি পেলাই ফিল্মখন উপভোগ কৰক তো বেছি ইংৰাজী নকওঁ গ্ৰামাৰ বুজি নাপাব থেংক ইউ ঠিকে আছে তেখেতক আমি হলত সম্পূৰ্ণ ইংলিছটো শুনিবলৈ পাম নিশ্চয়কৈ চাগে তো অলপ সময় তেখেতক জিৰণি দিছো ধন্যবাদ থেংক ইউ এতিয়া আমাৰ মাজত আছে লোকেল কম্পুত আপোনালোকে দেখিব পাৰিছিলে মামাৰ চৰিত্ৰত আমাৰ অমৰ সিং দেউৰী ছাৰ আৰু আপোনালোকে ইউটিউবত খুব পাই থাকে এজন বিশেষ চৰ্চাত ব্যক্তি জনপ্ৰিয় জাৱেদ আখতাৰ দা দুইজনকে স্বাগতম জনাইছো প্ৰথমতে জাৱেদ দা ইউটিউবৰ পৰা চিনেমাখনলৈ যাত্ৰাটো কেনেকৈ মানে ড্ৰিম কাম ট্ৰু ক'ব গ'লে হয় আৰু ইউটিউবত মই 2017 পৰা কাম কৰি আছোঁ মোৰ মেইন গ'ল সদায় সৰুৰ পৰা আশা আছিল যে চিনেমাত কাম কৰিম সৰুৰ পৰাই আগতে মোৰ ড্ৰিম আছিলে বলিউড যোৱাৰ মোৰ পাপা আৰ্মিত আছিলে বাহিৰতে থাকিলোঁ 2013 অসম আহিলোঁ মই ইয়াত আহি ৰিয়েলাইজ কৰিলোঁ যে লোকেল ছাপৰ্টটো লাগিব আগতে তুমি অসমীয়া কাম কৰিব লাগিব অসমীয়া অডিয়েঞ্চ গোটাব লাগিব দেনহে তুমি বাহিৰত যাব পাৰা অসমীয়া শিকিলোঁ এতিয়াও শিকি আছোঁ বাৰু কিছুমান ফ্ৰেণ্ডছ পাইছোঁ ৰোহিত চামাৰ মেগাব্ৰত হাৰপাল লাহিৰণ চব ভাল লগৰ সিহঁতে মোক অপৰচুনিটি দিছে কাম কৰিলোঁ তেনেকুৱা মানে কানেকশ্যনটো লাগি গ'ল মানে সৰু এটা ভিডিঅ' আছিল হেভি বাজেটৰ নিমকি পাৰ্টি এটা সৰু এটা কেৰেক্টাৰ আছিল মোৰ তাতে চাগে স্পট কৰিলে বনিদা টনিদাই তাৰপাছত মিনি চিৰিজ এখন কৰিলোঁ আজিলৈকে ৰিলিজ হোৱা নাই এইটো বাট তাৰপৰা কেনিদাই মাতিলে কি কোৱা দোস্তি পালোঁ এনেকুৱা চিনেমা এখন পালোঁ ফাৰ্ষ্ট চিনেমা মোৰ সেইটোৱে আছিল কেনিদাৰ লগতে আছিল নিজকে বহুত লাকি ফিল কৰোঁ এণ্ড দেন ইটছ ইউ তোৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা জাৰ্ণিটো বহুত বঢ়িয়া আছিল আৰু এইফালে আপোনাৰ মামা বুলিয়ে সম্বোধন কৰিছে দেই একদম যোনটো নামেৰে জানো আৰু ধৰক তাৰপিছত যিহেতু কৈছেই মাৰ্চিয়েল আৰ্টৰ লগত আপুনি বহুত জড়িত গতিকে আপোনাৰ মাৰ্চিয়েল আৰ্টৰ বা স্কুলৰ দিনৰ তেনেকুৱা কাহিনী মাৰ্চিয়েল আৰ্টৰ লগত জড়িত থকা
মই একচুৱেলি মাৰ্চেল আৰ্টছ আৰম্ভ কৰিছিলোঁ মোৰ ভাইটিৰ পৰা। আচ্ছা মোৰ আচ্ছা সৰু ভাইটি, আচ্ছা আচ্ছা হয় সি কাৰাটে শিকিব যায়, শিকিব আহি পিনে ঘৰত আহি পিনে হেণ্ড মুভমেণ্ট কেইটামান দেখাই থাকে। তাৰপিছত কি কৰি আছে এইবিলাক? হয় তেতিয়া মই গম পাইছোঁ সি মাৰ্চেল আৰ্টছ কৰে। তাৰপিছত ময়ো ইনস্পায়াৰ্ড হৈ গ'লোঁ তাৰ পৰা চাই। হয় তাৰপিছত ময়ো শিকিবলৈ ট্ৰাই কৰিলোঁ আৰু ঠিক তেনেকৈ আমাৰ শ্বিলঙত থাকোঁতে হয় মাৰ্চেল আৰ্টছ শিকিলোঁ। হয় তাৰ পৰা আকৌ যেতিয়া শ্বিলং ট্ৰেন্সফাৰ হৈ আহিলোঁ, গুৱাহাটীত কেপিটেল ট্ৰেন্সফাৰ হৈ আহোঁতে, আচ্ছা হয় তাৰপিছত গুৱাহাটীতো মই তেনেকৈ প্ৰেক্টিছ কৰিলোঁ। তাৰপিছত হয় পিছত ভাবিলোঁ কি ব্ৰুচলি দেখা পালোঁ এণ্টাৰ দ্য ড্ৰেগনত। তাৰপিছত তাতে উইংচুনৰ নামটো শুনিলোঁ, শুনা পাই মই ভাবিলোঁ ই কিনো শিকিছে বুলি। আচ্ছা আচ্ছা তাৰপিছত কিতাপ চিতাপ বহুত মেগাজিন চালোঁ, চাই অলপ আইডিয়াটো হ'ল। কিতাপ যিমান চালোঁ প্ৰেক্টিকেলি নকৰিলে একো কামত নাহে। আচ্ছা আচ্ছা তাৰপিছত বহুত মাৰ্চেল আৰ্টছ শিকি পিনে পিছত মই এটা লিংক এটা পাই গ'লোঁ ছিংগাপুৰৰ চাইনিজ মাষ্টাৰ এজনৰ লগত, আচ্ছা আচ্ছা হয় ফিলিপ চং বুলি, ফিলিপ ৱাং জিয়াং বুলি কয় ফুল নেমটো। তাৰ লগত ফোনত কণ্টেক্ট কৰিলোঁ, কণ্টেক্ট কৰি পিনে তাত গৈ মাৰ্চেল আৰ্টছ শিকিলোঁ। শিকি পিনে আহি পিনে আকৌ 92 93 মানত মই আকৌ ফৰ্মেলি ইণ্ডিয়াত ষ্টাৰ্ট কৰিলোঁ। আচ্ছা আচ্ছা এতিয়া ট্ৰেইনো কৰাই আছে এতিয়া ট্ৰেইনিং স্কুলো আছে। আচ্ছা আচ্ছা হয় তো আপোনাৰ মাৰ্চেল আৰ্টৰ লগত জড়িত, তাৰ পৰা ফিল্মখনত আহিলে, তো ফিল্মখনত কেনেধৰণে কেনিডা ভাগিন হোৱাৰ কাৰণেই হ'ল তেনেকে পিক আপ কৰিলে নে বেলেগ? একচুৱেলি মই যেতিয়া ক্লাছ লওঁ চবকে কেনিও শিকিব আহে সৰুতে, কেনি বিভাস উৎকল সিহঁতে চবেই শিকিব আহে। কেনিৰ এটা কেপাচিটি কি তাৰ মানে প্ৰেক্টিকেল প্লাছ থিয়ৰী দুটাই, তাৰ থিয়ৰীটো বেছি এক্সপাৰ্ট সি, গতিকে থিয়ৰীটো চাই আকৌ প্ৰেক্টিকেলি কৰিলে খুব সেইটো লাইনত বিৰাট এক্সপাৰ্ট আৰু। তাৰপিছত তেনেকৈ কৰি কৰি সি কৈছে নহয় সৰু সৰু কেইটামান ফাইট চিনছ বনাইছে বুলি। হয় হয় মোক লৈ পিনে কেইটামান ফাইট চিনছ বনাই থাকে আৰু মই তেনেকৈ কৰি থাকোঁ আৰু। কিন্তু আল্টিমেটলি সেইটোৱে যে চিনেমা হ'বগৈ মই জনা নাছিলোঁ। পিছত লাষ্টত গৈ গৈ দেখিছোঁ যে এইটো এটা ফুল হলত বনোৱা চিনেমা নিচিনা হৈ গ'লো। ঠিক তেনেকৈ আৰম্ভ হৈ গ'ল। আপোনাৰ কাৰণে টোটেল ছাৰপ্ৰাইজ আছিল আৰু বস্তুটো ছাৰপ্ৰাইজ। মই ভাবিছোঁ এনেই সৰু সুৰা বনাইছে আৰু তেনেকৈ বুলি ভাবিছোঁ। হয় হয় আৰু মাৰ্চেল আৰ্টৰ লগত জড়িত যিহেতু আপুনি, গতিকে আপোনাতকে ভালকে হয়তো বেলেগে ক'ব নোৱাৰিব। বৰ্তমান সময়ত ধৰক আমাৰ যিটো পৰিস্থিতি হৈ আছে সমাজখনতে বা বিশেষকৈ নাৰীৰ ক্ষেত্ৰত মাৰ্চেল আৰ্টটো কিমানকে প্ৰয়োজনীয় বুলি ভাবে? এইটো এতিয়া বুলি নহয়, আগৰ পৰা এইটো বিৰাট দৰকাৰ। আজিকালি পাব্লিচিটিৰ কাৰণে বেছি প্ৰচাৰ হেৰি হৈ গৈছে, এইবিলাক কেচেছবিলাক বেছি গম পোৱা হৈ গৈছে। আগতো আছিলে এইবিলাক, কিন্তু এইটো মোৰ মতে বহুত বিৰাট ইম্পৰ্টেণ্ট বস্তু। আৰু এনেকুৱা টেকনিক কেইটামান আছে চিম্পুলকে চবেই ল'ব পাৰে। এইটো আচ্ছা আচ্ছা লেডিজো শিকিব পাৰে, একেবাৰে জাপ মাৰিব নালাগে, ঘূৰা ঘূৰি কৰিব নালাগে। চিম্পুল কেইটামান টেকনিক আছে, সেইবিলাক শিকিলে অন্ততঃ নিজকে ছেভ কৰিব পৰা যায় আৰু। কাৰণে হয় হয় আৰু জাভেদ দা ফিল্মখনৰ কাহিনীটো বাৰু ক'লে, তো ইউটিউবৰ আপুনি ভিডিঅ' হেৰি কৰা কেনেকে আৰম্ভ হ'ল? অহিৰণ দাৰ লগতে প্ৰথম দেখিছিলোঁ হয়তো আপোনাক। মই ষ্টাৰ্ট কৰিছিলোঁ ৰোহিত চামৰৰ লগত। আচ্ছা আচ্ছা তেতিয়া ৰোহিত চামৰৰ হিন্দী চেনেল এটা আছিল, আচ্ছা গুৱাহাটীগন। আচ্ছা আচ্ছা এইটো বন্ধ কৰিব লগা হ'ল। ৰোহিতৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। ৰোহিতৰ লগত মই শ্বৰ্ট ফিল্ম এখন কৰিছিলোঁ, হোক্স চিৰিয়াছ শ্বৰ্ট ফিল্ম এখন আছিলে। তো সি মাতিলে মানে ইউটিউব কমেডি চেনেল এটা আছে, তোৰ কাৰণে ৰোল এটা আছে, ষ্টাৰ্ট কৰ। তেনেকুৱা ষ্টাৰ্ট হ'ল। তাৰপাছত NL of G3 আহিল, তাতে লগ পালোঁ আহিৰণ বেদাব্ৰত। সিহঁতে মানে চবকে লগ কৰাইছে, আচ্ছা আচ্ছা তেনেকে মানে লিংকটো বনিল। আৰু ধৰক ইউটিউবত এজ এ ইনফ্লুৱেঞ্চাৰ সেইটো, আৰু এতিয়া এজ এ সম্পূৰ্ণ চিনেমা এখনত অভিনয় কৰিছে, তো মনৰ মাজত এটা কিক এটা থাকে ন, তো কেনেকুৱা ফিল হয় যে ইউটিউবৰ পৰা ফেমাছ বেলেগ মানে চিনেমাৰ ফিলিং, দেট এক্সপিৰিয়েঞ্চ ইজ টোটেলি ডিফাৰেণ্ট। মানে এইটো ক'ব নোৱাৰা হৈছো এতিয়া। ইউটিউবত আমি লগৰ কেইটাই কাম কৰোঁ, ইট ইজ এ ফিক্স স্ক্ৰিপ্ট। বহুত টাইম মানে স্ক্ৰিপ্টো নাথাকে, ইউ হেভ টু ইম্প্ৰভাইজ এ লট। বাট দেন যেতিয়া আমি চিনেমাত আহোঁ, এভৰিথিং ইজ ভেৰি প্ৰফেচনেল। লাইট ছেটআপ আছে, প্ৰপাৰ এইটো আছে, তুমি প্ৰপাৰ লাইনছ দিয়া হৈছে তোমাক, সেইটো ভালকে ক'ব লাগিব, তোমাৰ চিনিয়ৰ এক্টৰৰ লগত মিলাব লাগিব, প্লাছ ডিৰেকশ্যনছ কিউ, এভৰিথিং ইজ দেয়াৰ। তো সেইটো ফিলিঙে বেলেগ। তুমি যেতিয়া পুল অফ কৰি দিয়া বা যদি ট্ৰাই কৰা, শিকিবলৈ বহুত পোৱা মানে তেনেকুৱা, সেইটো ফিলিং বেলেগ। হয় তাৰপিছত কাৰাটেৰ লগত ধৰক বা মাৰ্চেল আৰ্টৰ লগত
মানে আপোনাৰ ট্ৰেইনিঙৰ লেভেল আপগ্ৰেড হোৱাৰ লগে লগে বেলসমূহ যিহেতু আপগ্ৰেড হৈ থাকে, তো বেলখিনি আপগ্ৰেড হোৱা চিষ্টেমটো কেনেধৰণৰ? মানে ধৰক কোনোবাই কয় মই য়েল্ল' বেল্ট বা মই ৰেড বেল্ট বা মই কি বুলি কয় ব্লেক বেল্ট, সেইটো মানে কেনেধৰণৰ হেৰিটো মানে? সেইটো এটা ঠিক ABCD শিকাৰ নিচিনা আৰু ABCD শিকাৰ পিছত আকৌ হেণ্ড ৰাইটিঙত গ'ল, হেণ্ড ৰাইটিঙৰ আচ্ছা, পিছত ষ্টৰি ৰাইটিঙত গ'ল, হয়। ঠিক এইটো ষ্টেপ বাই ষ্টেপ যিমান পাৰে সেই হিচাপত গ্ৰেডিংটো দিয়া হয় আৰু আচ্ছা আচ্ছা, হয়। চাৰ্টিন এটা পিৰিয়ড এটা আছে, সেই পিৰিয়ডটো আচ্ছা। লৈ পিনে এইটো দিয়া হৈ গৈছে। আৰু ধৰক এজন ছাত্ৰৰ বা প্ৰশিক্ষক হ'বলৈ ধৰক কোনটো বেল পোৱাৰ পিছত, বা আমি যেনেকে ধৰক শিক্ষক এজন হ'বলৈ আমাক আজিকালি BEd বা হেৰি লাগে তেনেকে, তো কোনটো বেল পোৱাৰ পিছত যে প্ৰশিক্ষণ হিচাপে কেৰিয়াৰটো ষ্টাৰ্ট কৰিব পাৰে? একচুৱেলি মিনিমাম ব্লেক বেল্টটো লাগে, কিন্তু আচ্ছা, আচ্ছা। চব ব্লেক বেল্টে যে টিচাৰ হ'ব পাৰে বা সেইটো নহয়। উম, উম, হি মে বি এ ব্লেক বেল্ট, হি মে বি এ গুড ফাইটাৰ, উম, উম। বাট হি মে নট বি এ গুড টিচাৰ। আচ্ছা আচ্ছা, টিচাৰ হ'বৰ কাৰণে দুটাই কোৱালিটি লাগে। হয়। ষ্টুডেণ্টে কি এটা প্ৰশ্ন সুধিলে তাৰ উত্তৰটো লগে লগে দিব পাৰিব লাগিব, হয়। বা এটা এটেক কৰিলে কেনেকৈ ডিফেণ্ড কৰিব লাগিব সেইটো 3-4টা টেকনিকটো একেবাৰে দেখাব লাগিব। উম, উম। এইটো জ্ঞানটো থাকিব লাগে আৰু আচ্ছা আচ্ছা। মিনিমাম। আৰু যিহেতু আমি ট্ৰেইলাৰ বা আপোনাৰ তেনেকে ভিডিঅ'সমূহ দেখা পাইছো যে মামা ভাগিনৰ যোনটো আমাৰ প্ৰমোচনেল যোনটো হেৰি আছিলে ফিল্মৰ, তো মেনু এখন আছিলে, মেনু কাৰ্ড এখন আছিলে মানে হেৰিটো, তো আগৰ নিচিনাকে টোটেল ধামাল হেৰি এটা আপোনাৰ থাকিব ইয়াত নিশ্চয়কৈ ৰোলটো? মই এই লোকেল কুমফু চলি থাকোঁতে মই মাজতে গেপ এটা পাইছিলোঁ। হয়। সেই গেপত মই ডাঙৰ বাজেটৰ আছামিজ মুভি এখনত কাম কৰি আছিলোঁ, আচ্ছা আচ্ছা, এলং উইথ বাহৰুল ইছলাম। আচ্ছা আচ্ছা, হয়। এতিয়া ৰিলিজ হোৱা নাই বাৰু। সেইটো কৰিব যাওঁতে চাউথৰ পৰা একশ্যন ডাইৰেক্টৰ আনিছে। একশ্যন ডাইৰেক্টৰে তাৰ এছিষ্টেণ্টক পঠাই দিছে যে কি এইকেইজনক কেইটামান কৰিঅ'গ্ৰাফ কৰগৈ আৰু উম, কৰিঅ'গ্ৰাফ কৰোঁতে এনেকৈ কিক মাৰ, এনেকৈ ৰখা, এনেকৈ কৰ বুলি মই এইখিনি গোটেই সিহঁতক চাই কৰি আছোঁ। উম, উম। এবাৰে কৰিছোঁ, কৰি দিওঁতে সিহঁতৰ হাতত ইমান জোৰত লাগিছে মোৰ হাতবিলাক যে সিহঁতে কৈছে কি আপকা হৈ গিয়া আমি ইনকো শিকা নাই। এবাৰে কৰিছোঁ, তাৰপিছত কৰা নাই আৰু। তাৰপিছত এইটো ড'জ ময়ো পাইছোঁ কিন্তু শ্বুটিঙত। তাৰপিছত যেতিয়া মেইন শ্বটটো মাৰিব গৈছোঁ শ্বুটিঙত, তেতিয়া মই কৈছোঁ আৰু অলপ প্ৰেক্টিচ কৰি লওঁ, কিন্তু নাই আপকা হৈ গিয়া, খালি ইনকা শ্বট কাম নাই। গতিকে ঠিক তেনেকুৱা টাইপৰ ইয়াতো আমি কৰিছোঁ, কিছুমানক ঠিকছে ধুলাই দিছোঁ, কিন্তু তাতে উইথ এ চেন্স অফ হিউমাৰ আৰু। আচ্ছা, তাৰমানে মোৰ হাতটো যে ইমান টান, এতিয়া সেইটো মানে উইথ চাম চেন্স অফ হিউমাৰ এইটো কেইটামান শ্বট আছে, এইবিলাক দেখিলে গম পাব আৰু। হয়। মোৰ এটা চিন আছিলে ছাৰৰ লগত, এইটো গোটেইটো ৰিভিল নকৰোঁ, এটা চিন আছিল একশ্যন। তো ছাৰে খালি ৰখাইছে মোৰ মুভটো, আচ্ছা, আৰু মই ডিফেন্সিভ। এনেকুৱা চিঞৰিছো গোটেই জ্যোতি চিত্ৰ মানে গম পাইছে সেইদিনা। খালি ৰখাইছে, একো নাই, মাৰা নাই, একো নাই, খালি ৰখাইছে মোৰ মুভটো। আই ৱাজ লাইক তেনেকুৱা মানে। চ' ছাৰ ইজ ট'টেলি ডিফাৰেণ্ট, ইন এ ট'টেলি ডিফাৰেণ্ট লেভেল। হয়। তো এইখনত আপোনাক কেনেকুৱা ধৰণৰ কেৰেক্টাৰত আমি দেখিবলৈ পাম? মই ফাৰ্ষ্ট টাইম ভিলেন এটা প্লে কৰি আছোঁ। ভিলেইনৰ ৰোল? ভিলেনৰ ৰোল, কমেডি ভিলেন। আচ্ছা এই যে থাকে ধনী দেউতাকৰ বিগড়াৱা অলাদ, আচ্ছা আচ্ছা আচ্ছা, তেনেকুৱা ভিলেন মোৰ কেৰেক্টাৰ। আৰু দামী ভিলেন প্লে কৰি আছোঁ। মই প্লে কৰি আছোঁ দামী ভিলেন যোনে পিন্ধে 50 তোলা সোণৰ চেন। 50 তোলা পুৰা। আৰু কেনেদাই মোক মাৰ্চিডিজত বহাইছে, মই আজিলৈকে অল্টো চলাই পোৱা নাই। তো ভাল লাগিছে কেৰেক্টাৰখন কৰি, আৰু বহুতখিনি শিকিব পাইছোঁ। তো ডিফাৰেণ্ট এটা ৰূপ দেখা পাবা আৰু। তো দৰ্শকলে কি অনুৰোধ জনাব? মই এইটোৱে ক'ম যে 5 তাৰিখ আহক, চিনেমাখন চাওক, আৰু চবে নিজৰ বেষ্ট দিছে। একশ্যন হওক বা কমেডি হওক বা ৰোমেন্স হওক, এভৰিথিং ইজ ট্ৰিপল। সেইকাৰণে লোকেল কুমফু 3 আচ্ছা আচ্ছা, চাওক আৰু এনজয় কৰক। এটা কথা সুধিব থাকিল বাৰু, ইউটিউবত যেতিয়া আহিলে, ইউটিউবত অহাত এই ষ্ট্ৰাগলটো কেনেকুৱা ধৰণৰ? ইউটিউবৰ ষ্ট্ৰাগল মানে আগতে 2016-17 মানে ইউটিউবৰ ইমান সেইটো নাছিলে। মানুহে বেছিখিনি প্ৰেংকহে কৰি আছিলে, প্ৰেংক ভিডিঅ'জ বহুত চলিছিলে সেইটো টাইমত। দেন ৰাব্বানী আহিলে, শ্বৰ্ট ফিল্মছবোৰ ষ্টাৰ্ট কৰিলে, শ্বৰ্ট ফিল্মৰ ক্ৰেজ অলপ বাঢ়িলে। ইভেন টুইংকল প্ৰত্যুষ ইজ দেয়াৰ,
তো তেনেকুৱা মানে আমাৰো গ্ৰুপ এটা আছিল ৰোহিত শৰ্মাৰ, সিহঁতে আগৰ পৰাই স্কিট বনাই আছিলে আচ্ছা আচ্ছা ফিল্মবিলাকৰ স্কিটছ ৰিক্ৰিয়েশ্যন আৰু কমেডি। সেইটো টাইমত ষ্ট্ৰাগল ইমান নাছিলে, হয় সেইটো টাইমত নাছিলে মানে মানুহৰ কাৰণে ইউটিউব নতুন বস্তুৱে আছিল। আৰু সেইটো টাইমত জিঅ' নতুনকে দিছিলে 4G আনলিমিটেড ডাটা আনলিমিটেড ডাটা, তো ইউটিউবৰ ক্ৰেজ সেইটোৱে বাঢ়িছিলে, সেইটো টাইমতো বাঢ়িছিলে। তো আজি ষ্ট্ৰাগল হৈছে বাৰু, মানে আচ্ছা, বহুত কেইটা চেনেলছ খুলি আছে, বহুত ডিফাৰেণ্ট বিভিন্ন ধৰণৰ কণ্টেণ্ট পাই আছো আমি। আজি ষ্ট্ৰাগল আছে বাৰু ভিউজৰ কাৰণে, বাট মই সেইটোৱে ক'ম লাগি থাকিব লাগে, হয় কষ্টটো কৰিব লাগে, তেতিয়া হ'ব। হয়। আৰু মামা আগতে আপোনাৰ স্কুলৰ দিনত ধৰক তেনেকে খেল ধেমালিৰ প্ৰতিটো আছিল চাগে মনটো, বা তেনেকে কিবা জানিব পাৰিছো মানে সৰুৰ পৰা আপুনি এজন এথলিট, তো এই বিষয়ে যদি কিবা কয় আগৰ দিনৰ স্মৃতিৰ কথা স্কুলৰ দিনৰ। স্কুলৰ দিনতো মই শ্বিলঙত লং ডিষ্টেঞ্চ খেলিছিলোঁ 5000 10,000 মিটাৰ। আৰু যেতিয়া মই কলেজত আহিলোঁ গুৱাহাটীত, তাতো মই কটন কলেজত বেষ্ট ৰানাৰ আছিলোঁ লং ডিষ্টেঞ্চ 5000 মিটাৰ 10,800 1500 মিটাৰ সেইটো কৰিলোঁ। তাৰপিছত অল আছাম ক্ৰছ কাণ্ট্ৰি ৰেচতো ফাৰ্ষ্ট পজিশ্যন। তাৰপিছত কলেজ লাইফত ইয়াতে দৰং কলেজত কম্পিটিশ্যন হৈছিল, তেতিয়া ইণ্টাৰ কলেজ হৈছিল। ইণ্টাৰ কলেজত তেতিয়া মণিপুৰৰ আণ্ডাৰত আছিল, মণিপুৰো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰ আছিল, বহুত ষ্টুডেণ্ট আহে। আৰু তাতো মই লং ডিষ্টেঞ্চত 5000 10,000 আৰু মাৰাথন ৰেচ এইকেইটাত মই পাইছিলোঁ। আৰু তো সেইটোৱে মোক ষ্টেমিনাটো বিৰাট বঢ়াই দিয়ে। আৰু তো মাৰ্চেল আৰ্টছ কৰোঁতে সেইটো বহুত কামত ইউজ কৰা হয়। আৰু দৌৰোতে ভৰিবোৰ বহুত টান হৈ যায়, ঠিক তেনেকুৱা ধৰণৰ। আৰু লাঞ্চৰ অক্সিজেন ইনটেক কেপাচিটি বাঢ়ি যায়। তেখেতসকলৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ, নজনা কথা জানিলোঁ, বা ফিল্মখনত কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ কেৰেক্টাৰত তেখেতসকলে অভিনয় কৰিছে সেইটো বিষয়েও জানিলোঁ। আৰু এইখিনিতে আমি তেখেতসকলকো বিদায় দিম, কিন্তু বিদায় দিয়াৰ পূৰ্বে হোটেল পেৰাডাইছত সমীৰণৰ একাপ চাহেৰে আজি অনুষ্ঠান শেষ কৰিম। সেইখিনি নেদেখাওঁ বাৰু, সেইখিনি আমি খাম। গতিকে অনুষ্ঠানটো এনেকেই আজি ইমানতেই অন্ত পেলাইছোঁ। ধন্যবাদ।